সাধু সংগে মূৰ পাৱে নকৰে ভকতি মন সংসাৰে ভ্ৰমে লভিয়া গতি যেবে ভাজ্য পুত্ৰ ভিত্ৰ ভৈল পশু চয় কীট ভৈলো বুলি পাছে নয় তেবে তারা খবক পুষণ চিন্তা জৰে নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে ক্ষণো বেশ্যা নাৰীৰ শৃংগাৰ ৰস পাই বোলে আৰু আত পৰে কিছু সুখ নাই। জয় কৃষ্ণ। এতিয়া আমাৰ কালৰ প্ৰভাৱ সংসাৰৰ যি তামসিক গতি ইয়াৰ ওপৰত আজি সেইজনাৰ কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক আমাক সমস্তক কৈছে যে এই ঈশ্বৰৰ মহিমা অকণমান তোমাৰ আগত বৰ্ণনা কৰিছোঁ। হে মাৰ তুমি ৰংগমনে শ্ৰৱণ কৰা, অৰ্থাৎ আপোনালোকক কৈছে আজি আনন্দ মনে শ্ৰৱণ কৰা। এই দিনটো আৰু কোনোবাই নাপাবও পাৰে অহা বছৰলৈ, হয়নে বাৰু? গতিকে আজি যে পাইছে আনন্দ মনে শ্ৰৱণ কৰা কথা কৈছে যে কালৰ প্ৰভাৱত জীৱসমূহে এই সংসাৰত ভ্ৰমণ কৰি থাকে। কাল মানে হৈছে সময়, কাল হৈছে সময়। কালৰ গতিত আপোনালোক আছিলে এদিন শিশু, হয়নে বাৰু? কাৰোবাৰ ভাজ্যা হ'লে এতিয়া বৃদ্ধালৈ আহিলে, হয়নে বাৰু? এতিয়া যে দেখিছে এই শিশুসকলক, হয়নে বাৰু? 100 বছৰ পিছত এতিয়া কাৰোবাৰ কোলাত থকা শিশুটো নাথাকে, হয়নে? আৰু 100 বছৰ আগত আপোনালোক আমি কোনোৱে নাছিলোঁ, ক'ত আছিলোঁ? আৰু যে নাথাকিব ক'লৈ যাব? ইয়াক জানিবলৈ মন নাজানে বাৰু? ইয়াক যদি জানিব লগা হয় ভাগৱত শাস্ত্ৰ আমি সাধুসংগত থাকি একান্তৰভাৱে শ্ৰদ্ধাই কায় বাক্য মন এক কৰি শ্ৰৱণ বা কীৰ্তন কৰোঁ, তেনেহ'লে আমি আমাৰ নিজক জানিব পাৰিম। আমি পৃথিৱী কাকো জানিব নালাগে, প্ৰথমে আমি নিজক জনাটো প্ৰয়োজন। সেইকাৰণে কৈছে যে এই কালৰ সমস্তই পৰিচালনা কৰিছে। যেনেকৈ এতিয়া বায়ুৱে সেই আকাশত মেঘবোৰ দেখিছে, এইফালৰ মেঘ সিফালে ঘূৰাই লৈ ফুৰিছে, মেঘে কিন্তু বায়ু মহত্বৰ কথা জনা নাই। তদনুৰূপ আমি মানুহবিলাকেও ভগৱন্তৰ কালৰ মহিমা কথা জনাই নাই। কোনে জানিছে? যিসকলে একান্তৰভাৱে কৃষ্ণক ভজিছে সেইসকলে কালৰ মহত্ব কথা অকণমান জানিছে। সেইকাৰণে কৈছে আমি সুখ পাওঁ বুলি নানান কৰ্ম কৰিছোঁ, দিনে ৰাতিয়ে কষ্ট কৰি ধন অৰ্জন কৰিছোঁ, তাকো কালৰ গতিত এদিন নাগ হৈ যায়, হয়নে বাৰু? যায় নে নাযায়? বোলে খুব কষ্ট কৰি ধনকেইটা খাইছিলোঁ, হে আহিল এনেকুৱা বিপদটো ঘৰত, একো এটা কৰিব নাপালোঁ, গ'ল একোবা বিপদতে গ'ল আৰু ইত্যাদি আকৌ বেমাৰ ব্যাধি ক'ৰবাত কিবা ভেজাল ওলাল গুচি যায়, হয়নে বাৰু? সেইকাৰণে কৈছে এইবোৰ কালৰ গতিত সকলো এদিন নাগ হৈ যায়। সেইকাৰণে আমি কি কৰিব লাগে? ধন অৰ্জন কৰোঁতে ভগৱন্তক নিবেদন কৰিব লাগে। আমি এটা পাঠ ভগৱন্তক নিবেদন কৰিব লাগে। আচলতে এই ভাগৱত যে পাতিছে আপোনালোকৰ এভাগী প্ৰণামী ব্যৱস্থা ৰাখিব লাগিছিল সেইখিনি পিছত,
ইয়াৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ পোষ্টটো একে সেইখিনি হততে মাজত এটা সাইডত ৰাখিব লাগিছে প্ৰত্যেকে আহি যি পাৰে 2 টকা 1 টকাৰ পৰা আৰম্ভ কৰি 100 200 500 লৈ আমিও হাততে লৈ বলে থাকিলো দিয়া জায়গায় নাপালো আৰু ইয়াতে ভয় থৈ লাষ্ট টাইম যাই লৈ হনাটো তে চাই ভুলি নাপালো আসলে ভাগৱতত বুলিয়ে নহয় প্ৰতি জায়গাতে আমি ঈশ্বৰৰ ওচৰত যি পাওঁ নিজৰ অৰ্জন কৰা সৎপথে অৰ্জন কৰা ধন এটা পাঠ শক্তি অনুসাৰে ভগৱন্তক নিবেদন কৰিব লাগে ইয়াত প্ৰমাণ এতিয়া চাওক আমাৰ ধনবোৰ কি হয় কেতিয়াবা খৰচ হৈ যায় আৰু ধনবোৰ আমাৰ অখুচি হয় কেনেকৈ আহে চাওক এতিয়া টকাটো এক জায়গাৰ পৰা টকা নাহে আপোনালোকৰ হাতত থকা টকাৰ আমাৰ হাতত থকা টকাৰ কোপা কি কামত আহিছে আকৌ কলৈ যাব ঠিকনা নাই বিভিন্ন কামত টকাটো ধনটো অখুচি হৈ আহে সেই অখুচি ধনটো যদি আমাৰ হাতত পৰিল আমি সৎ কৰ্মৰ দ্বাৰা ধন ইনকাম কৰিছোঁ কিন্তু যিকেইটা ধন কোনোবা অসৎ কৰ্মত ব্যৱহাৰ কৰি আছিলে সেইকেইটা ধৰণৰ সেই এটা টকা যদি 500 টকীয়া এটা আমাৰ হাতত পৰি গ'ল তেতিয়া জানি ল'ব নিজৰ হাতত থকাই নহয় বেংকত থকা টকাকেইটাও অখুচি হৈ যায় তাক আমি পৰিশুদ্ধি কৰিবলৈ ভগৱন্তক 1 টকা এটা দিলেও পৰিশুদ্ধি হৈ যাব 1 টকা যদি ইয়াত অৰ্পণ কৰিলোঁ ঈশ্বৰৰ নামত হাতত থকাকেইটাও পৰিশুদ্ধি হ'ল বেংকত থকা যিমান আছে লাখ কোটি টকা সব পৰিশুদ্ধি সৎ কামত লাগিব আমি সেইটো নকৰোঁ বাবে অসৎভাৱে ধনবোৰ উৰি যায় সেইকাৰণে ভগৱন্তই কৈছে যে মই 3টা ৰূপত অসৎ পথৰ ধনবোৰ মই হৰণ কৰোঁ 1 নম্বৰত কৈছে পুলিচ 2 নম্বৰত কৈছে উকিল 3 নম্বৰত কৈছে ডক্টৰ বুজি পাইছে সৰু খুৱা কিবা এটা লাগিল কোনোবাই লগাই দিলে থানাতে কেছ এখন দিলে পুলিচ আহিল ধৰিবলৈ অকমা হাতৰ মানুহ আছিল কিবা এটা দি বলে পঠিয়াই দিলে গল না কেনেমান হয়নে প্ৰভু গল 1 নম্বৰ এটা সৰু পুলিচ তাৰ পিছত বলে নাই পুলিচ কেছও নহব কোৰ্টত বলে কেছ ৰেজিষ্টাৰ কৰি দিলে উকিল এজন ধৰক মাহে তাৰিখত যাওক উকিলৰ পৰিয়ালক পুহক ধনকে দিব লাগিব জোপা নহওক মাটি বন্ধক দিয়ে গৰু বেচে মাটি বেচে বেছি থাকক আপুনি দিবই লাগিব হয়নে বাৰু 2 3 নম্বৰটো বৰ ডাঙৰ কিন্তু ডক্টৰ কি হল মানুহজনৰ ঈশ্বৰ নকওক কাৰো নহওক আপোনালোকৰ লাৰু ভুঙা ফালে কাৰোৱে নহওক হয় যদি যিমান বেমাৰ আছে লাৰু ভুঙা বেয়া বিপদ আপদ আছে আপোনালোকে আমাৰ ওপৰত অৰ্পণ কৰি দিয়ক আমাকে অৰ্পণ কৰি দিয়ক আমি লৈ যাম আজি যা হওক কথা হ'ল কি এটোৱে হ'ল কিলে মানুহজনৰ এনেকুৱা এটা হ'ল মৰিগান দিলে বোলে নাই গুৱাহাটী এফআই কল গুৱাহাটীতে নহল লিখি দিলে বাহিৰলৈ নিলে কি হ'ল লাষ্ট টাইম ধনও গ'ল জনও গ'ল সম্পত্তি বেছিল সব গ'ল কিবা লাভ হ'ল নে বাৰু একো লাভ নাই সেইকাৰণে আমি যি ধন আয়োজন কৰোঁ সৎপথে অৰ্জন কৰি সৎ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে আমাক চলিবলৈ ইমান ধন নালাগে নহয় হয়নে বাৰু চলিবলৈ আমাক অলপ ধন হ'লেও আমি চলিব পাৰোঁ সেইকাৰণে কৈছে ইয়াৰ কালৰ প্ৰভাৱত ভগৱন্তই কি কৰে সমস্তৰ অৰ্জন কৰা ধনু নাশ কৰি দিয়ে সেইকাৰণে ভগৱানক নিবেদন কৰিব লাগে আমাৰ কি হয় সেইকাৰণে গুৰু গৃহত ৰাতিপুৱা গধূলি গুৰু সেৱা কৰিলে যি পোৱা যায় 2 টকা 5 টকা 10 টকা অৰ্পণ কৰা চিষ্টেম আছে কৰিবই লাগে কাৰণ কিয় 1 টকা দিলেও কাম হৈ যাব পিছলৈ পাতিলে আপোনালোকে এনেকৈ ব্যৱস্থা কৰি ল'ব আমিও তেনেকৈ কৰোঁ আমাৰ এঘৰীয়াত পাতিলেও আমি সেইটো ব্যৱস্থা কৰোঁ যা হওক সেয়েহে কৈছে এনেকৈ আমি সুখ পাওঁ বুলি কৰ্ম কৰোঁ সেই সকলো দুখহে পাওঁ সেইকাৰণে কৈছে কালৰ কথা কোনেও বুজি নাপায় যেনেকৈ গৃহস্থই ক্ষেত্ৰ অৰ্থাৎ সেই পুত্ৰ মিত্ৰসকলক কি হয় কৈছে ইটো সবে মিছা পৰমাৰ্থ বিচাৰত এতিয়া আমি পুত্ৰ পৰিবাৰ ঐশ্বৰ্য বিভূতিক লাগি আছোঁ যদি আমি পৰমাৰ্থী বিচাৰ চাওঁ এইবোৰ মিছাৰ ইয়াৰ প্ৰমাণ ইয়াক দেখাইছিল আপোনাৰ 6 স্কন্ধৰ শেষৰ ফালে ভাগৱত 6 স্কন্ধৰ যিটো বৃত্তাসুৰ আখ্যান আছে বৃত্তাসুৰ আখ্যানত দেখাইছিল যেতিয়াৰ সেই বৃত্তাসুৰে পূৰ্ব জন্মত চিত্ৰকেতুৰ ৰজা আছিল চিত্ৰকেতুৰ ৰজা হওঁতে পুত্ৰ কামনা কৰোঁতে 1 কোটি গৰাকী ভাইজা বিয়া পাতিল কাৰো কিন্তু মানে সন্তান নহ'ল অৱশেষত এদিনাখন অংগীয়া মুনি উপস্থিত হ'ল অংগীয়া মুনি আহি পালে পোৱাৰ লগে লগে তেওঁ অংগীয়া মুনিৰ পৰা কি বিচাৰিলে যে পুত্ৰ কামনা কৰি বৰ বিচাৰিলে অংগীয়া মুনিয়ে ভাবিলে চালে এইজন মহাৰ মূৰ্খ ৰজা হয়নে বাৰু ঈশ্বৰৰ যদি ভক্তি নকৰে
পুত্ৰ পায়ো কি কাম কৰিব সেইকাৰণে কৈছে কি জানে অবৈষ্ণৱ পুত্ৰ যদি উপজয় বংশত স্বৰ্গহন্তে পিতৃক পেলাইবে নৰকত হয়নে আকৌ ইফালে কৈছে যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া হৰি গুণ গাঁৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘিত মধু নদী জল কপিয়া পিতৃগণে ত্ৰিপিটিকো পাৱে কৈছে 1 কোটি যদি ভাই যায় 1 কোটি পুত্ৰ হয় এজনো যদি হৰি ভকত নহয় সেইকেইজন পুতেকে ইয়াক চলাব না মুনিয়ে ভাবিছে মনে মনে লাষ্ট টাইম বা যি হওক ইয়াক পুত্ৰ প্ৰথমে দিয়া যাওক তাৰপিছতে মুক্তি পথটো দিয়া হওক হয়নে বাৰু এই পুত্ৰ পায় আনন্দ ৰজা সীমা নাই যেতিয়া দেখিলে যিগৰাকী পুত্ৰ পালে সেইগৰাকীকে মৰম চেনে বেছি কৰে বাকী কেইগৰাকীৰ প্ৰতি মৰম চেনে কমি গ'ল গোটেই কেইগৰাকী সতিনীয়ে লগ লাগি কি কৰিল জানে শুই থকা পোৱালিটোক বৃক্ষই মাৰি থৈ দিলে আপোনালোকে ষষ্ঠ স্কন্ধ পাবগৈ গৈ থাকিলে মাৰাৰ পিছত এতিয়াতো ৰজাৰ হাহাকাৰ পুত্ৰ শোকতে তেওঁ সব ৰাজ্যভাৰ মানে প্ৰজাসকলক চলোৱা কামেই আহিছিল পুত্ৰ পাই আনন্দৰ সীমা নাই যেতিয়া নাৰিকীয়া হৈ গ'ল এই দুখত কান্দি কুটি থকাৰ অৱস্থাত সেই সময়তে আকৌ পুনৰ নাৰদে আকৌ সেইজন মানে অংগীয়াৰ সেই দুইজনে উপস্থিত হ'ল আৰু ৰজাই কান্দি কুটি আছিল চিনি পোৱা নাছিল পিছত পৰিচয় সোধাত উত্তৰ দিলে তেতিয়া ক'লে যে তোমালোকে দুখ নকৰিবা এয়া কোনেও কাৰো হ'ব নোৱাৰে তে ৰজাৰ তথাপিতো দুখ নোযোৱাৰ বাবে নাৰদে কি কৰিলে পুনৰ সেই শিশুটি মৃত্যু শিশুটি আত্মাটো আনি ভিতৰত সোমোৱাই দিলে মানে গৰ্ভত দিয়াৰ লগে লগে সেই শিশুটিয়ে তেতিয়া জ্ঞান দিছে কৈছে কোন মোৰ পিতৃ কোন মোৰ পিতৃ কোনো নহয় মই কাৰো পুত্ৰ নহয় বুজি পাইছে আমি মায়াত আছো কাৰণে এয়া মোৰ পুত্ৰ ভাইজা ঐশ্বৰ্য বিভূতি লাগে কাৰোতো কোনো নহয় আহিছো অকলে যাম অকলে একো নিব নোৱাৰো আমি আপোনালোকে একো নিব নোৱাৰে নিজৰ ভাইজাৰ স্বামী পুত্ৰ পৰিবাৰ ধন ঐশ্বৰ্য বিভূতি একোৱে নিব নোৱাৰে কিন্তু লগত যাব জীৱনত কৰা পাপ আৰু পুণ্য এই দুটা থাকিবই এজন এজন মানুহৰ জীৱনত পাপ পুণ্য থাকিব কাৰোবাৰ বেছি থাকিব পুণ্য কাৰোবাৰ কম থাকিব পাপো থাকিব পুণ্য থাকিব কিন্তু এতিয়া শাস্ত্ৰ ভাগৱতে বেদে কৈছে কেৱল আমি ভক্তি লৈ যোৱা ব্যৱস্থা কৰিব লাগিব যাৰ দ্বাৰা আমাৰ জীৱৰ মুক্তি হ'ব সেয়া হৈছে ভক্তি আজি কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক সেই ভক্তি কথা এতিয়া বৰ্ণনা কৰি আছে সেইকাৰণে কৈছে এনেভাৱে কৈছে হে মাৰ এয়া হৈছে এটা আমাৰ কি নাৰকী হৰি বিস্তামূত্ৰই ভৰি আছে হয়নে বাৰু দিনটো গা নোধোৱাকৈ থাককচোন নিজৰ গা গোন্ধটো নিজে টান পাই যায় আনৰ কথা বাদেই দিয়ক হয়নে বাৰু এটা আমাৰ কি হৈছে গেলা পচা শৰীৰটোক আমি লৈ তাকে গৌৰৱ কৰি আছো হয়নে বাৰু অহংকাৰ কৰিছো এই যে দিনটো খাই আছে আপোনালোকে বা আমি খাইছো এইবোৰ যে গেলা পচা হৈ ভিতৰত পৰি থকা নাই ৰন্ধা বঢ়া খাদ্যটোত চাবচোন আপোনালোকে ক'ৰবাত পেলাই থৈ দিয়ক সি গোন্ধ ওলাই যায় অলপ পিছত ঠাণ্ডা দিনটোৰ পৰা অকণমান দেৰিকৈ গোন্ধায় গৰমৰ দিনত 2 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত আপুনি যি ভাল বস্তু আনি নথক যিমান মাই মছলা নেমাওক গোন্ধ ওলাবই এই যে দিনটো খালো আজি খালো কালি খালো খাই আছো এইবোৰ গেলা পচা হৈ থকা নাই আটাইতকৈ ভাল বস্তু এটা দিলে ভগৱন্তই কি জানে আমাৰ ভিতৰত এটা ডাষ্টবিন দি থৈছে গম পাইছে এই ডাষ্টবিনটোৰ দ্বাৰা আমাৰ তাত জমা হৈ থাকে যেতিয়া ডাষ্টবিনটো ফুল হৈ যায় যেনেকৈ আপোনালোকৰ ইয়াত তেনেকুৱা ব্যৱস্থা নাই টাউনত আছে বাৰু আমাৰ সেই গাড়ী কি কয় পৌৰসভাৰ গাড়ীকেইখন ঘূৰে য'ত য'ত ডাষ্টবিন কেইটা থাকে গাড়ীত উঠাই লৈ পেলাই দিয়েগৈ আমাৰ যেতিয়া ডাষ্টবিনটো যেতিয়া ফুল হ'ব কি হ'ব ধোৱাটো লেট্ৰিনলৈ দৌৰিব জয় কৃষ্ণ তাত পেলাই থৈ আহিবগৈ বুজি পাইছে এয়া কৈছে এটা বিস্তাতুল্য গেলা পচা দেহ এই দেহটোক লৈ আমাক গৌৰৱ কৰিব দিয়া নাই আমি অহংকাৰ কৰোঁ ধনক লৈ দেহক লৈ হয়নে বাৰু ৰূপক লৈ বলক লৈ এইবোৰক আমাক অহংকাৰ কৰিব দিয়া নাই সেইকাৰণে কৈছে নাৰকী সৰিয়হ পাই বিস্তামূত্ৰে খায় তবু তাৰ দেহ এৰিবাকৈ ইচ্ছা নাই তথাপিতো কিন্তু আমি এই দেহটো এৰি যোৱা ইচ্ছা নকৰোঁ আমাক এই দেহটোৰ প্ৰতি আমাৰ মূৰটো এৰিম কেতিয়া যেতিয়া আমাৰ জ্ঞান উদয় হ'ব এতিয়া মই অজ্ঞানত আছোঁ বাবে দেহটোকে যত্ন লৈ আছোঁ হয়নে বাৰু গীতাত লিখিছে এয়া আমাৰ বস্তু নহয় এইবোৰ অবস্তু আচল বস্তু হৈছে আত্মা বস্তু আত্মাটোক এতিয়া কেনেকৈনো চিনি পাম এই আত্মাক জানিবলৈ আমি পোনপ্ৰথমে গুৰু আশ্ৰয় লয় সাধু সংগত থাকি এনেভাৱে যদি আমি বেদ শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰোঁ আত্মাক আমি সহজতে চিনি পাম বাৰু তাক লগ পোৱাৰ সহজ হ'ব সেই কৈছে এয়া হৈছে বিষ্ণু মায়াই সকলোকে আমাক মোহিত কৰি ৰাখিছে
আৰু ইয়াকে আমি কি কৈছোঁ, এই বিষয়কে আনন্দ লাভ কৰি আমি সদায় কৰ্ম কৰিছোঁ। কুটুম্বসকলৰ লগত মিলি সকলোৱে আমি এনেভাৱে কৰ্ম কৰি আনন্দ কৰিছোঁ। এতিয়া চাওক, এতিয়া আমি ইয়াকে সুখ বুলি ভাবিছোঁ বেছি। সেইকাৰণে আমাৰ ঘোষা লেছাৰী চন্দত লিখিছে, শুদ্ধ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি। এই অকণমানেই সুখ। এই যে আমাৰ বিষয় যে পুত্ৰ ভাইজাকে আদি কৰি টকা পইচা খোৱা বোৱা অকণমানেই সুখ, তাকে আমি আশা কৰি কি কৈছে, বহুত ধুনীয়া সুখ বুলি ভাবিছোঁ। সেইকাৰণে কৈছে শুদ্ধ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি, কালসৰ পেদংশী হৰাইলা অচেতনতাৰ। কাল সৰ্প মানে সময় গতিত চেতনবিলাক নাইকিয়া হৈ গ'ল। সেইকাৰণে কৈছে সাধু সংগই মোৰ পাৱে যিজনে ভক্তি নকৰে, আৰু এমন সংসাৰে ভ্ৰমে লভিয়া দুৰ্গতি। যিসকলে সাধু সংগত থাকি ভগৱন্তৰ চৰণত ভক্তি নকৰে, এই সংসাৰত কেৱল জন্ম মৃত্যু চক্ৰত কুকুৰ চিগালৰ পৰা কৰি গৰু ম'হ ছাগলী পোক পৰুৱা কীট পতংগ সৰ্প মৎস্যৰ পৰা আদি কৰি অৱশেষতে মনুষ্য জন্ম পাব, ভ্ৰমি থাকিব লাগিব। সেইকাৰণে কৈছে তেবে তাসম্বাক পোষণ চিন্তা জৰে, নাহি কিছু সুখ সৰ্ব অংগ দাহ কৰে। যে তেওঁ সেইসকল পুত্ৰ পৰিবাক মানে পোহপালন দিয়াৰকে সুখ বুলি ভাবি সকলোৱে কৰ্ম কৰে। আৰু এনেভাৱে উল্লেখিত দিছে। আহক পিছৰ পদত আৰু সুন্দৰভাৱে আগবাঢ়িছে, প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ৰাম স্বয়াল পুত্ৰ শুনি মধুৰ বচন, দুখ দিহা সুখ মানি থাকে সৰ্বক্ষণ। যাহা কপুখিলে আকি অধুগতি যায়, তাসম্বাক সুখে আতি কৰিয়া নাই। যেবে দেখে আপোনাৰ অৰ্থ ভইল হৈ, পৰৰ ধন দেবে মনত বাঞ্ছয়। এহি মতে যুৱা কাল বিফলে গোয়া, পাছে আখি তাক বৃদ্ধ কালে পাই। হে ৰাম কুটুম্বক পুহিবাক নাহিকে শকতি, বিশ্বাস কৰি আপুনি থাক দুৰ্মতি। ভাৰ্যা পুত্ৰে পুত্ৰৱতে নকৰি আদৰ, অল্প বচনতে তাক কৰে অনুত্তৰ। নপাৰ পুখিবে বুঢ়া খাইবে মাত্ৰ চাহ, এমুঠি কালনে বুঢ়া মৰিয়া নজাখ। এহি মতে সৰ্বমানি
বুলিয়া বিস্তৰ অন্ন মুঠি দিয়া বোলে বুঢ়া মৰ বুঢ়া বল ঢক যেন গৃহস্থে নাদৰে তাকো ভাইজা পুত্ৰ সবে সেই মতে কৰে তথাপি পাপীৰতাটো নাহি বিৰকতি নলবে সাধুৰ সংগে নকৰে ভকতি অ হৰি অ ৰাম জৰা ৰোগে শৰীৰক বিবন কৰিল মাথাৰ পকিল চুলি দশন সৰিল মন্দ ভৈল অগ্নি অন্ন পানো ন যায় ক্ষয় গৃহে পখি থাকে শান্তি বাকুন পাৰয় জয় কৃষ্ণ। এতিয়া ইমান সুন্দৰভাৱে কৈছে। আজি কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কোৱা নাই, আপোনালোক আমাৰ সমস্তক কৈছে। যদিহে আমি ঈশ্বৰক নভজি ভাইজাৰ পুত্ৰকে লৈ বিষয় সংসাৰখনকে সুখ বুলি মিতি কুটুম্বক লৈ খাই বৈ জীৱনটো যোৱাৰ কথা চিন্তা কৰোঁ, তে অন্তিম সময়ত কি হ'ব এই পদত কৈ আছে আজি কপিল মহাপ্ৰভুৱে যে কৈছে। এতিয়া আমি কি কৰিছোঁ, ল'ৰা ছোৱালী সুন্দৰ সুন্দৰ মধুৰ বচন শুনি তাতে মোৰ গৈছোঁ, ইফালৰ পৰা সিফালৰ পৰা গৈছোঁ, ল'ৰা ছোৱালীকেইটাকে লৈ নিজৰ ভাৰ্যাগৰাকীক লৈ আনন্দৰ মনে দিন কটাইছোঁ। এই যে পুত্ৰৰ পৰিয়ালক পোহোঁতে আমি অধোগতি গৈছোঁ, কিন্তু এইটো কোৱা নাই শাস্ত্ৰই পৰিয়ালক নোপোহিবা, পৰিয়ালক পুহিব দিছে। কেনেকৈ পুহিব দিছে? আমি নিজে ভকত হয় ভক্তি কৰি পৰিয়ালকো ভক্তি লাইনলৈ আনি পৰিয়াল পোহাৰ কথা কৈছে। খালি আমি ল'ৰা ছোৱালী জন্ম দিছোঁ, স্কুলত পঢ়িবলৈ দিছোঁ, খোৱা বোৱা ওৱা পিন্ধা দিছোঁ, আমিতো আধ্যাত্মিক জ্ঞান দিয়া নাই। এই আধ্যাত্মিক জ্ঞানৰ কথা কৈ আছে। আমি উচ্চ শিক্ষাই শিক্ষিত কৰাৰ ব্যৱস্থা কৰিছোঁ, কিন্তু আধ্যাত্মিক জ্ঞান দিয়াৰ ব্যৱস্থা কৰা নাই। সেইকাৰণে ভাগৱত পুৰাণে চাৰি বেদে সিদ্ধান্ত দিছে, এজন মনুষ্যই বা এজন যুৱকে বা এগৰাকী যুৱতীয়ে তেওঁৰ জীৱনত উচ্চ শিক্ষাই শিক্ষিত হ'ব পাৰে যদিহে শংকৰদেৱ গুৰুজনাই বিভিন্নজন গুৰুক একত্ৰিত কৰি সংস্কৃতৰ পৰা অসমীয়ালৈ যি ভাগ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ অনুবাদ কৰিছে, এই শাস্ত্ৰ যদি পঢ়া নাই তেলে জীৱনৰ বোলে শিক্ষা আধৰুৱা হৈ আছে। আমি কোৱা নাই। সেইকাৰণে এই হৰিনাম দত্ত বৰুৱা ভাগৱত ভাগ কলেজ লাইব্ৰেৰীত আছে। ল'ৰা ছোৱালীবোৰে নপঢ়ে, কলেজ লাইব্ৰেৰীত আছে। কিন্তু যি ভাগ হৰিনাম দত্ত বৰুৱা এই ভাগ শাস্ত্ৰ, এই এতিয়া বৰ্তমান চলি থকা ভাগ কলেজ লাইব্ৰেৰীত আছে, নপঢ়ে। আমি পাওঁ বিভিন্ন জেগাত, বিভিন্নজনে কয় প্ৰভু পঢ়িছিলোঁ মই দ্বিতীয় স্কন্ধৰ পৰা এৰিলোঁ। বোলো নেৰিব, পঢ়ক, পূৰ্ণ কৰক। কাৰণ ভাগৱতৰ এই সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা এই ভাগ ভাগৱত শাস্ত্ৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশলৈ যিজনে পঢ়িব সি যুৱক কিংবা যুৱতী, সেই দেহটো কিন্তু জমৰ অধিকাৰ নাই। আজি কৈ দিলোঁ আপোনালোকক, সেই দেহটো জমদূতে কেতিয়াও চুব নোৱাৰে, অধিকাৰে নাই। ইমান পাৱাৰ আছে ভাগৱত। কিন্তু প্ৰথমৰ পৰা দ্বাদশলৈ এটা পেজ এৰিব নালাগিব, শেষ কৰিব লাগিব।
পঢ়োতাজনে পঢ়িব। এতিয়া আইসকলে ভাবিব আমিতো পঢ়িবই নোৱাৰোঁ, আমি কেনেকৈ পাম? আপোনালোকে পঢ়িব নালাগে, পঢ়িবলৈ দিয়ক কাৰোবাক, আপোনালোকে একান্তভাৱে শ্ৰৱণ কৰি যাওক। বুজি পাইছেনে? কি বুজিছে নুবুজিছে বাদ দিয়ক, শুনিছেতো, তাতেই যি বুজিছে জীৱনত প্ৰয়োগ কৰি যাওক। এনে হৈ যাব আপোনালোকে ভাবিবই নোৱাৰিব। আৰু ভাবিব পাৰে ভাগৱতখন যেনেবা প্ৰথমবাৰ দ্বাদশলৈ শুনিমেই, জমদূতে চুব নোৱাৰে, হয়নে বাৰু? এইটো সহজ, ইমান সহজ কথা নে বুলি ভাবিব, সহজ হয়। আমি জীৱনৰ অভিজ্ঞতা কৈ আছোঁ, পালোঁ, শুনিছোঁ। প্ৰেক্টিকেলি যেতিয়া ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধ আৰম্ভ কৰোঁ পঢ়া অকলে, দ্বিতীয় স্কন্ধৰ নাপাওঁতে প্ৰথম স্কন্ধতে মাজে মাজে কান্দো, মাজে মাজে পাগলৰ দৰে হাঁহো অকলে অকলে। বোলে জীৱনত কৰিব লাগে কি, কৰি আছোঁ কি, খাব লাগে কি, খাইছোঁ কি, হয়নে বাৰু? এই নিয়ম নীতিবোৰ সলনি হৈ গৈছে, কাৰণ শাস্ত্ৰই কৈছে। তে এজন মনুষ্য এনেকৈ সলনি হোৱাৰ পিছত তেওঁৰ জীৱনটোত কিবা বিপদ আহিব পাৰিব নেকি? কেতিয়াও আহিব নোৱাৰে। সেইকাৰণে কৈছে, এনেভাৱে কি কয়, সেই গৃহৰ সুখতেই থাকে, যিসকলক পুহিলে অধোগতি যায়, আৰু সেইসকলক পুহোঁতে কি কয়, যেবে দেখে আপোনাৰ অৰ্থ ভৰিলে ক্ষয়, পৰৰ ধনক তেবে মনোবাঞ্ছয়। নিজৰ ধন নাইকিয়া হোৱাৰ পিছত বেলেগৰ ধনৰ আশা কৰে। পাৰিলে কাৰোবাক ইয়াক ঠগি গৈ কেইটামান খাওঁ, মোক বোলে মাটিখিনি বেচিব আছে, হয়, বেচা কথা কৈছে, পাৰিলে মাজতে সোমাই এজন কাষ্টমাৰ বিচাৰি 2 টকা খাওঁ। কথা প্ৰসংগটো কৈছোঁ, কোনোবাই কৈ আছে কৈ থাকক, আমাক ক'বলৈ নাই, শাস্ত্ৰই কিন্তু বাধা কৰিছে, হয়নে বাৰু? কোনোবাই কিবা এটা বস্তু বেচিব, মাজতে সোমাই 2 টকা মাৰি খোৱা চিন্তা কৰে। আচলতে নহয়, যিসকলে ব্যৱসায় দোকান পোহা কৰি থকা সকলে, সেইটোতো নিয়মে, তেওঁ এটা ধন দি আনি এটা ধৰণত বেচিবই লাগিব, তেওঁতো চলিব লাগিব, তেওঁ ধন ঘটাইছে। এনে আমি ওপৰতে মাৰি খোৱা, কাৰোবাক ঠগি খোৱা, সেইকাৰণে কৈছে নিজৰ ধন যেতিয়া নাইকিয়া হ'ব, পৰৰ ধনক আশ কৰিব। আৰু এচাম আছে কি কৰিব জানে, চলিব নোৱাৰা হ'লো, অমুকৰ ভাল বস্তু কেইটামান দেখিছোঁ, হয়নে, বোলে অমুকৰ তামোল বাৰীখন বঢ়িয়া হৈ আছে, ৰাতি পাৰিলে ইয়াৰ পৰা অকণমান হাত দিব লাগিব। চিন্তা কৰি কথা এটা কৈছোঁ, কাৰ কাৰণে কৰি আছে? পুত্ৰ পৰিয়াল পোহাৰ বাবে। এইসকলক এনেভাৱে পুহিও নিজে নৰকত যাব লাগিব, এই কথাটোৱে কৈ আছে। যে কৈছে যে এনে মতে যুৱাকালৰ বিফলে গ'লা, এনেভাৱে যৌৱনকাল গ'ল, বৃদ্ধকাল যেতিয়া আহি পাল, তেতিয়া পুত্ৰ পৰিবাৰ পুহিবা নোৱাৰা হ'ল। এই বুঢ়াটোক দেখিবা মন নাযায়, একো এটা কাম কৰিব নোৱাৰে, কেৱল ঘৰখনত থাকে, অশান্তি কৰি থাকে। আহেনে নাহে বাৰু? আহে। কিয় হয় জানে? অজ্ঞানৰ বাবে, হয়নে বাৰু? সেইকাৰণে যে আমি নিজে ভকত হওঁ, ল'ৰা ছোৱালীক নাতিপুতিক ভকত বনাওঁ, বৃদ্ধ কালত চিন্তাই কৰিব নালাগে। আপোনালোকে য'তেই পৰি নাথাকক, নাতি পুতি উঠাই দাঙি গা পা ধুৱাই সুন্দৰভাৱে কাপোৰ পিন্ধাই, সময়ে সময়ে গৰম পানী, কিবা খাব পাইছে নে নাই, কিবা অসুবিধা হৈছে, মেডিচিন, ডক্তৰ কৰি থাকিব। কিন্তু অজ্ঞান এসোপাক জন্ম দিলৈ কি হ'ল জানে? বুঢ়াটো নমৰা হ'ল, বুঢ়াটো মৰক যেনে তেনে, হয়নে বাৰু? বুঢ়াটো মৰাৰ পিছতহে, হয়, বুঢ়াটো লগত থকাৰ কাৰণে মাটিখিনি তাৰ লগত আছে, বুঢ়া নোহোৱাৰ পিছত ভাগ সমানে দিব লাগিব। ককাই ভাই মাজত আহি আছে ভেজাল, আহিছে নাই বাৰু? আহিছে। সেইকাৰণে কৈছে যে এয়া কৈছে, এনেভাৱে যেতিয়া বৃদ্ধ আহি পাব, তেতিয়াৰ পুত্ৰ ভাইজাকসকলক আগৰ দৰে পুহিব নোৱাৰা হ'ব। অকণমান কথাতে সেই বুঢ়াৰ ওপৰত খং কৰিব। কি বুলি ক'ব জানে? নপাৰ পুহিবে বুঢ়া, খাইব মাত্ৰ চাখ, এইবোৰ কি কাৰণে বুঢ়া মৰিয়া নাযাখ? পুহিবা নাজানো, খাবাহে বিচাৰ, মুই নাযাওঁকে বুঢ়াটো। হয়, আজিকালি যি বোৱাৰী পাব, যাচোন দেই বুঢ়াটোক ভাত কেইটামান দি থা, দূৰতে যাব, এই বুঢ়া খা, কাঁহীখন ওপৰৰ পৰা পেলাই দিব। আপুনি কি সুখত খাব কওকচোন বাৰু, হয়নে বাৰু? বোলে ৰান্ধনীৰ কোলা মুখ খাই বোলে কি সুখ, হয়নে বাৰু? গতিকে এই ব্যৱস্থা যাতে নহওক, সময় থাকোঁতে আমি সকলোৱে গুৰুমুখী হয় কৃষ্ণচৰণত ভজিব লাগে। সেইকাৰণে কৈছে এনেভাৱে আগৰ দৰে যেনেকৈ কি কৰে, এহাল গৰুৱে, আজিকালিতো গৰু হাল বোৱা নোবোৱাই হৈছে ন, হয়নে বাৰু? আজিকালি চব মেচিন হৈ গ'ল, গাড়ী হৈ গ'ল, তথাপিতো আগৰ তুলনাত কৈ আছে যে এহাল গৰুৱে বছৰ জুৰি কান্ধত জোঙালি লয়, সেই গৃহস্থ পৰিয়ালটিক হাল টানি টানি পুহিলে, সেই গৰুহাল যেতিয়া বুঢ়া হ'লে, বুঢ়া গৰুটো যিটো অনাদৰ কৰে, তদনুৰূপ সেই বুঢ়াৰ পিতৃজনকো পুত্ৰসকলে পৰিয়ালে অনাদৰ কৰে। শাস্ত্ৰীয় কৈছে, আমি কোৱা নাই, আপোনালোকে প্ৰেক্টিকেলি দেখিছেও। হয়, যিসকলে গাঁৱত তেনেকুৱা দেখিছে, আৰু আপোনালোকেও যে সেই দিনটো আহি আছে, সাৱধান হওক। ইয়াক সাৱধান হ'ব লগা হ'লে আপোনালোকে ভকত হয় পৰিয়ালক ভকত বনাওক,
তেতিয়া কিন্তু হাঁহি হাঁহি বিদায় ল'ব পাৰিব, নহ'লে কান্দি বিদায় লওঁতে জীৱনটো যাব। বুজি পাইছে? গতিকে হাঁহি হাঁহি ল'ব লাগিব, এতিয়া কান্দি ল'ব নালাগিব। কি ভুল কৰিলোঁ, হাই নিজকে কাকোতো একো ক'বই নোৱাৰে, নিজে কান্দিব, হাই কি কৰিলোঁ, হয় না? এইসকলক পুহোঁতে জীৱনটো বিঠাই খেদিলোঁ, একো কৰিবও নোৱাৰে, হয় না? এই আমি কান্দি মৰিব লাগিব। সেইকাৰণে হাঁহি হাঁহি মৰা ব্যৱস্থা কৰিব লাগিব। হাঁহি কেতিয়া মৰিম? যদি পুত্ৰ ভাইজা নাতি পুতি জ্ঞানী হয়, কেতিয়া আমাক আলাহঠনি নকয়, আমি হাঁহি হাঁহি বিদায় ল'ব লাগিব পাৰিম, আৰু নহ'লে আমি কান্দি বিদায় ল'বলৈ যাব। সেইকাৰণে কৈছে মনুষ্য জনম লবা বিদায়, জীৱন মায়াত মুনে থাকে সদায়, যাবাগৈ অকলে চাৰিটি কান্ধতে, বগা কাপোৰৰে আঁৰত লুকাই, কেনুৱে বিদায় ল'ব হাঁহি হাঁহি, কেনুৱে বিদায় ল'ব কান্দি জীৱন মায়াত হেৰুৱা সিজনে, কান্দিব অকলে ভাগ্য ভিয়াই। কোনে কান্দিব জানে? বুঢ়া গ'লে বুঢ়ীজনীয়ে কান্দিব, বুঢ়ী গ'লে বুঢ়াই কান্দিব। তাৰ বাদে ল'ৰা ছোৱালী পুত্ৰ নাতিয়ে দুখ নকৰে, দেখাইহে কান্দে। গম পাই? শাস্ত্ৰই কৈছে। সেইকাৰণে কৈছে আমি কি কৰিব লাগিব? এই ব্যৱস্থাকণ নপঢ়োঁতে তাৰ যত্ন আমি ল'ব লাগিব। সেইকাৰণে আমি ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰ শিক্ষিত কৰাৰ লগতে আমি আধ্যাত্মিক জ্ঞান দিব লাগিব। আধ্যাত্মিক জ্ঞান আমি ক'ত দিম? স্কুলত কোনো শিক্ষকে আধ্যাত্মিক জ্ঞান দিব নোৱাৰে। আধ্যাত্মিক জ্ঞান দিব লাগিব পিতৃ মাতৃ গুৰুৱে, আৰু তাক দিবৰ কাৰণে আমি নিজে আধ্যাত্মিক জ্ঞান জানিব লাগিব। আমাৰ যদি নিজৰে আধ্যাত্মিক জ্ঞান নাই, ল'ৰা ছোৱালীক আমি আধ্যাত্মিক জ্ঞান ক'ৰ পৰা দিম? গতিকে সেই আধ্যাত্মিক জ্ঞান আমি পিতৃ মাতৃ ল'ব লাগিব, তাৰপিছত আমি ল'ৰা ছোৱালীক দিব লাগিব। সেইকাৰণে কৈছে, শেষত কৈছে যে এনেভাৱে সেই বুঢ়াক গৃহস্থৰ বলদ গৰুটোক যেনেকৈ বুঢ়া বলদক অনাদৰ কৰাৰ দৰে পুত্ৰৰ ভাইজাৰ সকলোৱে অনাদৰ কৰে, তথাপিতো পাপীৰ এই বিষয়ৰ প্ৰতি বিয়কতি ভাৱ নাহে আৰু কোনো কাৰণত সাধু সংগ নকৰে। কাৰ কথা কৈছে জানে? সাধু সংগ কৰা। আপোনালোকে লাহে লাহে আহিলে নহয় সাধু সংগলৈ, আপোনালোকে ভয় খাব নালাগে। এই যে ধৰিছে ভালদৰে ধৰক, এৰি নিদিব, হয়নে বাৰু? বোলে মৰিলেও মাতি নেওঁ বুলি কয়। জয় কৃষ্ণ। হওক, পিছৰ পদলৈ আগবাঢ়িছো। জয় কৃষ্ণ। বায়ুৰ বেগত দুই চকু নাহি কয় বল কফে কণ্ঠত বিস্তামূত্ৰে শয্যা মাজে পরিয়া থাকয়ে চতুর্ভীতি বেহি হবে কুটুম্বে কান্দয়ে কুয়া পিতৃ কইতে থয়া আশা দৈব্য সয়ে
কালৰ অধীৰ হুয়া উত্তৰ এই মতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ কুটুম্বক মাত্ৰ পুখী লেখবাৰ ভাৰজা পুত্ৰ সুকে বেঢ়ি আন্দিয়া থাকৰ পাৰাৰ মাজত সিটো মৰে দুৰা এৰাম সেহি বেলা সেদুই জবৰ কিংকৰ আন্ধাৰৰ বৰ্ণ দেহা আতি ঠোলন বেংকা মুখ দুই চকু তেৰ কৰি চাই কুপৰ বেগত ইয়াতি দখন হীরাম হাতে সর্বতরী লুহাদাঙ্গ ভয়ঙ্কর দেখি তার হৃদয় কম্পয়তরতা বিস্তারপুত্র এতে ইয়াতি হয় হুয়া ভয়ে পাশে দুটে যত লাগে হত ভরাময়ে পাশ হাত করি সর্বজনীয় বান্ধয় গলে দুলে দিয়া দীর্ঘ পথে টানি আদিবাক লাগি যেন রাজদূত সই নেই কোনে মনুষ্য তাকো কেহি নয় দূতৰ ভটখনে তাৰ কম্পে সৰ্বগাঁও পথে যান্তে অনেক কুৰে বেঢ়ি খায় সুধাই তৃষ্ণায়ে ইয়াতি উদৰদ হয়ে তলত পদ বালি সন্ধিবে নপাৰি সিটো পথত পৰয় জমদূতে পিঠি তচা বুকে কুমাৰয় মৰু মৰু কৰি দুখে কান্দিয়া চলয়
বায়ুৰে আনিয়া ৰৌদ্ৰ শৰীৰ দহয় জল ফুটি নপাৱে জিৰাইবে নাহি থান নাই নাই পৰে অন্ত ৰিখ হুৱে প্ৰাণ দুতৰ পহাৰে পুনু উঠি চলি যায় পূৰ্ব পাপ স্মৰি পাপী পৰয় দুনায় এহি মতে দুখে চলি যায় দুৰাচাৰ কি কহিব পথে যত ভুঞ্জয় নিকাৰ অ হৰি একমণ্ড লক্ষ্যে কজে পোহৰ পথক নেৰচয় চাৰি দণ্ড্ৰ পৰয় দুষক জয় কৃষ্ণ। এতিয়া সুন্দৰভাৱে কৈছে এনেভাৱে সেইজন যেতিয়াৰ পুত্ৰ পৰিয়াল পোহোঁতে বৃদ্ধ সময় আহি পৰে সেই সময়ত জৰা ৰোগে আৱৰি ধৰে। বয়স হোৱাৰ লগে লগে বিষ কোপবিলাক আহিয়ে যায়, কাহ কফ, হয়নে বাৰু? এনেভাৱে কৈছে জৰা ৰোগ আহি পৰে, চুলি পকিব, দাঁতো সৰিব, চকুৰো কম দেখা হ'ব, উশাহ নিশাহ লোৱাটো কষ্ট পাব। আমাৰ যি শৰীৰৰ ভিতৰত অগ্নিতত্ত্ব আছে, অগ্নিতত্ত্ব শক্তি কমি গ'ল, খাদ্য হজম নোহোৱা হ'ব, খাব নোৱাৰা হ'ব। এনেভাৱে অৱশেষত সেই বিচনাতে পৰি থাকিব লগা হ'ব। আৰু সেই বিচনাতে পৰি কেৱল কাকোতো একো কৰি দিবও নোৱাৰে, নিজেও কৰি ল'ব নোৱাৰে, নিজৰ পিন্ধা বস্ত্ৰখন খুলকি গ'লেও পিন্ধি ল'ব নোৱাৰে, কেৱল বায়ুৰ গতিত চকুকেইটাহে পাক দি ঘূৰাই চাই থাকিব, একো কৰিব নোৱাৰে। শয্যাগত এজন ৰোগী কথা কৈছোঁ। সেইকাৰণে কৈছে এনেভাৱে থাকিব আৰু একো ক'ব নোৱাৰে, কাহ কফে গললৈ বেহি ধৰিব, কেৱল মুখত এটাই শব্দ আহিব, ঘোঁক ঘোঁক শব্দ আহিব, একো ক'ব নোৱাৰে। কিবা ক'ব বিচাৰে, কাহ কফে ধৰি আছে, নোৱাৰে, কেৱল ঘোঁক ঘোঁক শব্দৰ বাহিৰে একো নাহে। অনেক দুখ পায়। সেইকাৰণে কৈছে বিশ্ৰামতে শয্যা মাজে পৰিয়া থাকৈ চতুভিত্তি বেহি সবে কুটুম্বই কান্দে। সেই বিচনাখনতে তাতে শৌচ কৰিব, পেচাব কৰিব, লেটি পেটি হৈ পৰি আছে, খালি কুটুম্বসকলে বেহি লৈ কেৱল কান্দি আছে। কান্দিছে কেৱল ৰোগীজনক লৈ। সকলোৱে বেহি কান্দিব, তাৰ মাজতে আকৌ কি ক'ব জানে নে নাজানে? বোলে দেউতা একো ক'বই নোৱাৰে ৰোগীয়ে, কেৱল ঘোঁক ঘোঁক শব্দ বাহিৰে, হয়নে বাৰু? হেৰি নহয়, এতিয়া এই যে মাটি বাৰীখিনিক কাক কোনখিনি ল'বা দিছোঁ, হয়নে বাৰু? সুধি আছে, কৈ আছে, আমি কোৱা নাই, পদত কৈ আছে। কি বুলি কৈছে জানে? বিশ্ৰামতে শয্যা মাজে পৰিয়া থাকয় চতুৰ্ভিত্তি বেহি সবে কুটুম্বই কান্দয় কোৱা পিতৃ কৈত থয়া আশা দৈৱ ছয় কালৰ অধীন হুয়া উত্তৰ নেদয়। হয়নে বাৰু? বোলে ATM-খন কাৰ হাতত আছে? নাম্বাৰটো নালাগিব, হয়নে বাৰু? পইচাকেইটা নালাগিব জানো? দেউতাকৰ পেঞ্চনৰ পইচাকেইটা, হয়নে বাৰু? মাটি বাৰীখিনি লাগিব, এইবোৰ লাগি থাকে কাণে কাণে। ইফালে কি কৰে তেওঁ? উত্তৰ দিব নোৱাৰে, ঘোঁক ঘোঁক শব্দ, কেৱল ঘোঁক 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 শব্দ। গতিকে চাওক, গতিকে সেইজনক সুধি আছে এতিয়া দ্ৰব্যবোৰ ক'ত দিব লগা, কাৰ তাত পাব লগা আছে, ক'ত কি আছে, কাৰোবাৰ তাত ধন দি থৈছিল নেকি, কাৰোবাৰ তাত পাব আছে নেকি, এইবোৰতো সুধি থকা প্ৰয়োজন নাই। সেইকাৰণে পৰিয়ালক যদি আমি জ্ঞানী কৰি ল'ব পাওঁ, অন্ততঃ একো নহ'লেও এবাৰ যদি ৰামকৃষ্ণ নামো শুনাই দিয়ে,
কাম আহিব। আমাৰ সেই ব্যৱস্থাই কৰি আছো আমি, আমাৰ ল'ৰা ছোৱালীসকলক সেইটো ব্যৱস্থাই কৰিছোঁ। আমাৰ তাত এতিয়া এটা ছিষ্টেমেই হৈছে আমাৰ সকলৰ, কোনোবাই যদি ৰোগী পৰি আছে আপোনালোকে কৰিব এটা কাম, বেমাৰী থাকিলে একো কথা নাপাতিব, তাত আইসকলে যাব, যি জানে দুফাকে এফাকে নামকে গাই দিব, কাম দিব, হয়নে? নামৰ ধ্বনি শুনাৰ লগে লগে জমু আহিব নাই। ইয়াতে উল্লেখিত কৈছে সুন্দৰভাৱে যে কালৰ অধীনয় সেইজনে কেতিয়াও মাত দিব নোৱাৰে। এনেভাৱে কাৰ হ'ব? যিসকল দুৱা চাই কৃষ্ণ সেৱাৰ নকৰে, কুটুম্ব পৰিয়ালক পোহাতে ব্যস্ত হৈ থাকে, সেইসকলে হ'ব। আপোনালোকৰ নহয় কিন্তু, চিন্তা নকৰিব, কাৰণ এতিয়া গম পালোঁ আপোনালোকে 3 বছৰ 4 বছৰ হ'ল ভাগৱত পাতিছে, আৰু মাজে মাজে আমি গম পালোঁ সভাপতি সম্পাদকৰ পৰা ভাগৱতখন মাজে মাজে ক্ৰমান্বয়ে আহি 3য় স্কন্ধ পাইছে। এৰি নিদিব, শেষ কৰি দিব আপোনালোকে। মাজে মাজে পঢ়ি থাকে নহয় নামঘৰত, আইসকল আহিব, ধুনীয়াকৈ বহিব, শুনিব, বৰ ধুনীয়া হ'ব। আৰু এটা ব্যৱস্থা আছে, এভাগ অনুবাদ ভাগৱত আছে, সেইভাগ যদি আছে বা আছে আপোনালোকৰ লগত, যদি নাই মৰিগাঁও দোকানত পাই আনি ল'ব, সুন্দৰভাৱে বুজি পাব। সেইকাৰণে কৈছে, এনেভাৱে কৈছে সেইজনক, এনেভাৱে দুখ যান্ত্ৰণা দিয়ে পুত্ৰ পৰিয়াল পোহাত ব্যস্ত হৈ থকা সকলক। আৰু ভাইজা পুত্ৰই কেৱল দুখ কৰে, কোনেও ৰাখিব নোৱাৰে, তাৰ প্ৰমাণ হয়নে বাৰু? যেতিয়া গজেন্দ্ৰক গাহে ধৰিলে, পুত্ৰ পৰিয়ালে ৰাখিব পাৰিলে? নোৱাৰিলে। এতিয়া আমিও যদি সেই সময়ত, আমাক কি গাহে ধৰিছে গম পাইছে? কালৰ গা। গজেন্দ্ৰক ধৰিছিল জলহ গা, আমাক ধৰি আছে কালৰ গা। কালৰ গাহে এফালৰ পৰা গিলি আনি আছে, গমেই পোৱা নাই। বয়সৰ লগে লগে এতিয়া গম পাইছোঁ আৰু যে ক'ৰবাত পাইছেহি, আৰু মুখখন ওলাই আছে কাৰণে ফক ফককৈ মাতি আছোঁ আৰু, হয়। তেতিয়া এইখিনিও গিলি ল'ব, কাম নাইকিয়া হৈ যাব, যেনেকৈ এটা সাপে ভেকুলীক ধৰা ধৰে, হয়নে বাৰু? গতিকে ভেকুলীটো প্ৰথম কি উৎপাত, তাৰপিছত যায় যে গিলি গৈ থাকিব, মাত নাইকিয়া হৈ থাকিব। অৰ্থাৎ আমিও ডেকা চেঙা অৱস্থাত দপদপাই ফুৰিছিলোঁ, এতিয়া কি হ'ল আৰু, তল পৰিছোঁ, উপায় নাই, গিলি লৈ আহি আছে, বুজি পাইছে? সেইটোকে কৈছে, সেইকাৰণে কৈছে এনেভাৱে সকলোকে কালৰ অধীনত, সকলোকে এফালৰ পৰা গিলি লৈ গৈছে। সেই বেলা আখি 2 যমকিংকৰ, সেই ৰোগীজনৰ ওচৰত এতিয়া আহিব কোন জানে? যমদূত আহিব। যমদূত 3 জন, ইয়াত কিন্তু 2 জন আহিব, 2 জন পাক্কা আহিব। একে ডেঞ্জাৰজনৰ কাৰণে 3 জন আহিব। সেই 3 জন কেনেকুৱা জানে? নামকেইটা জানে? কালপোৱা, খফুৱা, বেংকামোৱা। দেখাত কেনেকুৱা? নাৰিকল গছৰ সমান ওখ। আপোনালোকে নতুনকৈ ৰোৱা নাৰিকল পুলিটোৰ কথা কোৱা নাই, আটাইতকৈ পুৰণা যিজোপা ওখ নাৰিকল গছ আছে, নাৰিকল গছৰ সমান ওখ। ৰংটো কেনেকুৱা জানে? কলা ঘিতমতীয়া, আঙাৰ বৰ্ণ, কোলা একদম, চকুকেইটা হেল'জেন লাইটৰ দৰে জ্বলি থাকিব। এখন হাতত এডাল চামৰা জৰি, এখন হাতত এডাল লোহাৰ টাঙোন ডাং। কি হ'ব দেখা লগে লগে কওকচোন বাৰু, ভয় নালাগিব আপোনালোকৰ? সেইকাৰণে কৈছে যমৰ মূৰ্তিকৰ দেখি হৰাই বেচেতনাৰ, দুঘূৰৰ নৰকে পেলাই ভুঞ্জাই বেজাতনাৰ। গতিকে সেইজনক যদি সন্মুখত দেখিব মন নাই, তেতিয়াহ'লে খুব যত্নে কৃষ্ণক ভজক। আৰু যদি বোলে নাই, সেইজনক চাই যোৱা মন আছে, যি মন যায় তাকে কওক, জয় কৃষ্ণ, বুজি পাইছে? গতিকে সেইজনক আমি চাব বিচৰা নাই। শাস্ত্ৰত পঢ়োঁতেই গম পাই গৈছোঁ, বা এইজন কি। সেইকাৰণে আপোনালোকে চাব, এই যিসকল মৃত্যু হৈ ইতিমধ্যে গৈছে মানুহবোৰ, আৰু যদি কোনোবা তেনেকৈ যায়, আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, কোনজনৰ আত্মাটো কলৈ গৈছে? যমে নিছে, স্বৰ্গলৈ গৈছে, নৰকলৈ গৈছে। যদি কিবা কাৰণত সেইজন মৃতৰ শৰীৰত শৌচ পেচাব লাগি আছে, বা মুখেদি যদি কিবা গুবুৰি চুবুৰি ওলাই গৈছে, জানি ল'ব যমে পাই গ'ল। কাৰণ যমদূতক দেখাৰ লগে লগে শৌচ পেচাব বাহিৰ হৈ যায়। দূতক দেখাৰ লগে লগে সেইজন জানি ল'ব সেই আত্মাটো পাপাত্মা, সি এজন ভকতো হ'ব পাৰে, ডাঙৰ কথা নহয়। কাৰণ সেই সময়ত তেওঁ পাপ থকাৰ সময়ত মৃত্যু হৈ গ'লগৈ, গতিকে আত্মাই কিন্তু গতি নেপায়। সেইকাৰণে কৈছে যে সেই সময়ত 2 জন আহিব, কলা ঘিতমতীয়াৰ, সেই 2 জন যমৰ কিংকৰ, হাতত চামৰা জৰি লোহাৰ ডাং লৈ আহি দেখাৰ লগে লগে হৃদয় কঁপি যাব। আৰু সেইজন বিচনাত পৰি থকাজনে সেইকেইজনক দেখাৰ লগে কি কৰিব জানে? দেখি আৰু তাৰ হাতে চম্ৰ জৰি লোহাৰৰ ডাংগ ভয়ংকৰ, দেখি তাৰ হৃদয় কম্পয় তৰ তৰ, বিস্তামূত্ৰ এতে আতিশয় হুয়া ভয়,
পাছে দুটে যাতনা দেহত ভৰাই। এতিয়া বা যাতনা দেহটো বা কি হয়নে বাৰু? জানে আপোনালোকে? নাজানে? জানিবতো লাগিবই। নহ'লে যদি নাজানে আপোনালোকে মনে মনে ভাবি আছে দেই চকুকেইটা মুদাৰ পিছত কিহৰ কথা আছে ভাবি আছে মনে মনে, হয়? এতিয়া আমি কম চকু মুদিলেও ক'ত যাব লাগিব কৈ আছো। বহুতে ভাবিব পাৰে এই জীয়াই থকালৈহে ভয়, মৰাৰ পিছত আৰু গ'লেই চকুকেইটা মুদি দিয়াৰ পিছত কিহৰ দুখ যান্তনাৰ কথা আছে, কেনেকৈ দুখ যান্তনা পায় এতিয়া কম আমি। এই যে যাতনা দেহ বুলি কৈছে, আমাৰ এইটো স্থূলৰ দেহ, এটা সূক্ষ্ম দেহ আছে আমাৰ। এই সূক্ষ্ম দেহটোতহে কিন্তু যাতনাৰ দেহ এটা পায়। কেনেকৈ চাব, এতিয়া আপোনালোকে সপোন দেখে, সপোন দেখে নহয় কেতিয়াবা, হয়? কেতিয়াবা ইমান ধুনীয়া ধুনীয়া সপোন দেখা যায়, হয়? মাছে মঙহে পুৰা এনজয় কৰি থকা, বহুত ভাল লাগে আৰু ধন সোণ পোৱা যায়, বহুত ভাল লাগে। সাৰ পাই চোৱাৰ পিছত একোৱেই নাই, হয়? কেতিয়াবাতো বিৰাট ভয়ানক সপোন দেখে, সপোনত কেতিয়াবা খুব ভয় লগা সপোন দেখে, ভয় খোৱাৰ লগে লগে সাৰ পাই লৈ একদম বুকু কঁপি যায়, পানী পিয়া লাগে যে পানী খাই, হয়নে বাৰু? আগত দেখিছিলোঁ কিন্তু এতিয়া নেদেখোঁ আৰু, গতিকে অভিজ্ঞতাৰ পৰা কৈ আছোঁ। এতিয়া এইটো হ'লে যাতনাৰ দেহ। চাওক মানুহজন শুই আছে, এজন যে ঘূৰি ফুৰিছে, কোন এজন? আপুনি সপোন দেখিছে, একেজনেই মানুহ, আপুনি সপোনত যে ঘূৰি ফুৰিছে সেইটো কোন আকৌ? এইজনটো বিচনাতে আছে, এইটো হ'লে স্থূল দেহ। এই সপোনত ঘূৰি ফুৰাটো হ'লে এইটো সূক্ষ্ম দেহ। এই সূক্ষ্ম দেহটোৱেদি সেইটোৱে যাতনা দেহ। এই জীৱটো গুচি গ'ল, সেইটো দেহত ভৰাই দিলে, এইটো শৰীৰটো ইয়াত পৰি গ'ল, ইয়াকে বেহি লৈ এইটো মৰা শৰীৰটোকে গেলা পচাটোকে পৰিয়ালবোৰকে কান্দি থাকিব, ইয়াত একোৱেই নাই, সেইটো লৈয়ে গ'ল। তাই যাতনা ভোগ দিব, ভোগ কৰাব, সেই যাতনাটো পাই থাকিব। ভাবি ল'ব এতিয়া স্পষ্টভাৱে, সপোনৰ যিটো দেহ, সেই দেহটোৰ দ্বাৰাহে মৃত্যু ঘটিব। কেতিয়াবা চাব আইসকলে কোনোবাই ভকতেও পাইছে, কেতিয়াবা কোনোবা নামত বহি থকা, নাম গাই থকা, বৰ ভাল লাগে ন? এনেভাৱে যদি গ'ল তেতিয়া জানিব সদায় জীৱনটো সেই দেহটোৰ নাম গাই থকা পাব, বৈকুণ্ঠত, সাধু সংগ, বৈকুণ্ঠ, কৃষ্ণ কথা, তাৰ ব্যতিৰেকে একো নাই। আৰু বিষয়ত যদি ক'ৰবাত ধন টকা পইচা খোৱা বোৱাই দি এনেভাৱে জীৱনটো যায়, সেইটো শৰীৰ হ'ব আপোনাৰ স্বৰ্গস্থান। মানুহৰ মৃত্যু হ'লে আত্মা 3 ঠাইত গতি হয়। পাপীৰ বাবে নৰক, পুণ্যৱানৰ বাবে স্বৰ্গ, ভক্তিমানৰ বাবে হৈছে বৈকুণ্ঠ। ভক্তি ব্যতিৰেকে বৈকুণ্ঠত যাব নোৱাৰে। আৰু য'ত গ'লে নেকি জন্ম মৃত্যু একোৱে নাই। আকৌ ভাবিব পাৰে কিয় জন্ম মৃত্যু নালাগেও, ইমান ধুনীয়া এখন পৃথিৱীত ইমান খোৱা বোৱা বস্তু আছে, ইমান কৰিব লগা ভাল ভাল কাম আছে, আকৌ এবাৰ জন্ম ল'বি, হয়নে বাৰু? যি দুখ যান্তনাৰ, ভাগৱত শাস্ত্ৰ যদি বেদ শ্ৰৱণ কৰে আপোনালোকে চান্দা কৰি দিব যে আৰু জীৱন কেতিয়াও নলওঁ। সেইকাৰণে আমি জীৱন এটা বৰ সুন্দৰ জীৱন পাইছোঁ। কি জীৱন পাইছোঁ জানে? মনুষ্যৰ জীৱন। এইটোকে কৈছে জীৱন আৰু যাপন। আমি যাপন কৰিব নাজানো, জীৱনটো পাই গ'লো, যাপন কৰাৰ ব্যৱস্থাখন আমাৰ লগত নাই, আছে কিন্তু আমি নাজানো কেনেকৈ জীৱনটো সজাই পৰাই আমি আগবাঢ়িব লাগে। কিন্তু আমি ভাবোঁ কি খাই বৈ জীৱনটো কটাব লাগে, নহয়। আমি জীৱনটোত কেনেকৈ সজাই পৰাই নিব লাগিব, কি কৰ্ম কৰিব লাগিব, কেনেভাৱে জীৱন পথত খোজকাঢ়িব লাগিব, কেনেভাৱে সমাজত চলিব লাগিব, কেনেভাৱে সকলোতে আমি কি দেখিব লাগিব, ইয়াৰ ব্যৱস্থা দিয়া আছে। সেই কৈছে এনেভাৱে সেইজনক সেই দেহটোত ভৰাই দুখ যান্তনা ভোগ কৰাই তেওঁক চুচৰাই টানি লৈ যাব। যেনেকৈ এটা ছাগলীক কাটিবলৈ নিওঁতে যেনেকৈ ডিঙিত ৰছী লগাই টানি লৈ যায়, সেইজন পাপীকো সেইটো যাতনাৰ খৰিক টানি লৈ যাব। আৰু টানি লৈ যাওঁতে তেওঁ যাব নিবিচাৰিব, পিছফালৰ পৰা কুকুৰে কামুৱাব। কুকুৰ গম পাইছে? এই আমাৰ ইয়াত থকা এই সৰু সৰু কুকুৰকেইটা নহয়, সেইকেইটা মস্ত ডাঙৰ ডাঙৰ কুকুৰ, কুকুৰে কামুৱাব। তাৰপিছত কি কৰিব? যাব নিবিচাৰিব, চাবুকে কোব দিব, পথত টানি লৈ যাব, গৰম তপত বালিত খোজকাঢ়াই নিব। তপত বালি একদম পুৰা ভাজি থৈ দিয়া তপত বালি। এতিয়া চাওক গৰমৰ দিনত ৰ'দত খালী ভৰি আমি পাকা ৰাস্তাত খোজকাঢ়িব নোৱাৰোঁ, পুৰে, হয়নে বাৰু? সেই বালিটো কিন্তু ইমান তপত, তাত খোজকাঢ়িব যাব নোৱাৰিব, ধৰ কুকুৰে কামুৱাব। এনেভাৱে কৈছে যমদূতে পিঠিত চাবুক কোবাব,
মৰু মৰু কৰি দুখে কান্দিয়া চলয় বাৰুৱে আনিয়া ৰৌদ্ৰ সৰিয়হ নহয় সেইফালৰ পৰা যাব নোৱাৰে মৰিলো বুলি কান্দিব সেনে সময়তে আহি কি হ'ব জানে 12টামান সূৰ্য আহি ওচৰতে ওলাই তাপ দিব চাওক ইফালে তপত বালি সিফালে ওপৰত সূৰ্য ইমান তাপত কিমান দুখ যন্ত্ৰণা ভোগ কৰিব মন আছে নেকি নাই কিমান জন নাই হাত ডাঙকচোন আৰু মাত্ৰকে এয়াহে নেকি ইমান সকল আছে দেখোন দুখন এখনে হাত দেখিছো সকলোৱে দুখন হয়নে বাৰু গতিকে নাই মানে যিহতাই ক'ব লাগিব কাৰণ চাওক এয়া দুখ যন্ত্ৰণা ভোগ কৰিবলৈ আমি জন্ম লোৱা নাই আমি জনা নাই কাৰণেহে চাওক এটা কথা জানিব আপোনালোকে আমাৰ বৰ্তমান সময়ত আমি এছটি মানুহবোৰ বহুত পিছপৰা আছিলোঁ যদিও এতিয়া আমাৰ মানুহবোৰ বহুত আগলৈ গ'ল নাভাবিব কিন্তু বুজি পাইছে গতিকে ভয় নাখাব ভক্তিটো আমাৰ নিশ্চত আছে আমাক নিজ বুলি সকলোৱে এদিন ভাবিছিলে নিশ্চত ভক্তি ৰৈ আছে বুজি পালে গতিকে ভক্তি আমি অকণমান সযতনে কৰিলে আমাৰ মুক্তি হ'বই বাকী হ'লে পায় নাপায় নাজানো শাস্ত্ৰই কৈছে সকলোৱে পাব কিন্তু আমাক কিন্তু 1 নম্বৰ ৰাখিছে যেনেকৈ চাওক এতিয়া আমাৰ এছটি কাষ্টৰ বুলিয়ে এটা ছাবচিডি বস্তু আছে কাউন্সিলখন থকা নাই জানো আমাৰ গতিকে ভকতি দিশতো আমাৰ এছটিসকলৰ বাবে ছাবচিডি আছে চিন্তা নকৰিব অকণমান যত্ন কৰক ভগৱন্তে কিন্তু কৃপাৰ কৰিব কম সময়তে কৰিব কম পাৰ্চেণ্টেজতে আমাক চাকৰি দিব গম পাইছে গতিকে ভকতি দিশত আমাৰ অলপ পাৰ্চেণ্টেজ কমিলেও নাই এইটো বৰ পিছপৰা জাতি মৰে গাহৰি খোৱা জাতি যে ভকত হ'লে বঢ়িয়াকৈ লৈ যাব জয় কৃষ্ণ বুজি পাইছে যাওক সেইকাৰণে কৈছে এনেভাৱে দুখ যন্ত্ৰণা ভোগ কৰাব আৰু বাৰুৱে তাপ দিব এনেভাৱে তেওঁ সেই খোজকাঢ়িব নোৱাৰি ভৰি তলুৱাবোৰ পুৰি নিব ইয়াৰ পিছতনো আৰু কি দুখ যন্ত্ৰণা হ'ব পিছৰ পদত দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ যাব ৰাজা তাৰ পাব হৰিয় বিচাৰো দুত কবন্ত আকৌ ভুঞ্জায় নিকান স্বামীৰ বচনে তেতি সনে দ্ৰুত চাই বাঘে যেন গলজি যাই তাহাক সমস্তে হৃদে তার তীর্ণ লগাৱে গণি পাপি পুৰি যায় হয়নো তাৰ মাংস কাটি তাকে খুৱাব জীৱন্ততে সৰু নেতা নয়নাৰী ৰাম সৰ্ব বিষম দাহ কবে শিখাই দেহাৰ পীড়াত ইয়াতি পৰি মোৰ সাজাই হাত ভৰি টাংগে কটু হস্তি গৰকাই পৰ্বত তুলি কটু অধত বেলাই বিশ্ব খোৱাদি যত যাতনাৱাচৰি এহি মতে পাপ ফল সদাকো ভুঞ্জয়ে
স্ত্রী বা পুরুষ পাতক সেই যাই দুর্ঘুরণর ভাগি হয় স্বর্গ নরক দুই হইতে দেখাই সুখী কত হুলো কত প্রাণ যাই ওর কুটুম্ব পুখিয়া আগে পাতক জয়ে কাখম বা কই তৈরি একলে চলে পথৰ সমল মাত্ৰ অপসানি লৈ শৰীৰক এৰি নল কততে যায় বলে ধর্ম করি কুটুম্ব পুখিল তার ফলে বহু কাল নরক ভুঞ্জি পাছে অব শেষ পাপ লয়া দুৰাশয় পৃথিৱীত সি পশু পক্ষী বৃক্ষ কৃমি কীট আদি নানা বিধ যোনি পায় ঐত তাৰ দুখে দণ্ড যুগ সময় যায় অনুক্রমে ভোগ ভুঞ্জি পাপ কৰি ক্ষয় পুনৰূপী আশিষিতো মনুষ্য জয় কৃষ্ণ। এতিয়াৰ এনেভাৱে সেইজন পাপীক যেতিয়াৰ সেই তপত বালিত যাব নোৱাৰে, ৰ'দৰ তাপত যাব নোৱাৰে, সেই যমদূতে যেতিয়া প্ৰহাৰ কৰিব, দুখ যন্ত্ৰণা পাই উপায়টো নাই, তাতেই কষ্ট কৰি আগুৱাই যায়। এনেভাৱে গৈ 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 সেইজনক নি যমনগৰত যমৰ ওচৰত হাজিৰ কৰোৱা হয়। এতিয়া কি কৰিব জানে? তাত আকৌ এজন কেৰাণী আছে, তাত সেই এখন ৰেজিষ্টাৰ আছে, তাত চাব নামবোৰ। সেইখন ৰেজিষ্টাৰত আমাৰ সকলোৰে নাম কিন্তু জন্মৰ লগতে সোমাই আছে। তাৰপৰা আমি নামটো কাটিব পাৰিছোঁ নে নাই চাব লাগিব। হয়, যদি কাটিব পৰা নাই সমস্যা হ'ব। তেতিয়াৰ লগে লগে চিত্ৰগুপ্ত কয়, যমে বোলে হেৰা চিত্ৰগুপ্ত, বোলে হে মহাৰাজ, হে প্ৰভু, বোলে এওঁক চোৱাচোন, হিচাপটো কৰি দিয়া। এই জীৱনটো যে কৰিলে অন্তিম সময়লৈ বিষয় কৰ্মত পাপ কিমান পুণ্য কিমান হিচাপ কিতাপটো কৰি দিয়া। আজিকালিতো বৰ সুবিধা হয়, কম্পিউটাৰ যুগ ন প্ৰভু, এনেকৈ মাৰি দিয়াৰ লগে লগে হিচাপ লগতে ওলাই যাব, হিচাপ কিতাপ কৰি দিব।
বোলে প্ৰভু এও পাপ হ'ল বোলে 5 কেজি 3 পোৱা, পুণ্য মাত্ৰ 1 পোৱা, হয় নেকি? দিয়া 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 নৰকত দিয়া। বুজি পালে? পুণ্য থাকিবই, পাপৰ লগতো পুণ্য থাকিবই। গতিকে সেইখন পুণ্য দ্বাৰাই আমি জন্ম পাম। এই যে অকণমান পুণ্য থাকিল, সেইখন পুণ্য ৰাখিয়েদি আমি আকৌ জন্ম পাওঁ। তাকো আকৌ ডাইৰেক্ট মনুষ্য জন্ম নাপাওঁ, পিছত দিয়া আছে। যা হওক, এনেভাৱে যমৰ আগত হাজিৰ কৰাৰ লগে লগে সেই যমে যেতিয়া চিত্ৰগুপ্তক ক'ব, সেইখন একাউণ্ট চাই দিব বোলে কিমান জমা হৈছে, ধন কিমান কোনে থৈছে। হয়, আমাৰ মানুহৰ জীৱন নামৰ এখন একাউণ্ট আছে। এনেতো প্ৰত্যেকৰে পাছবুক একাউণ্ট আছে, কাৰোবাৰ 3খনলৈকে একাউণ্ট আছে বেংকত, হয়নে বাৰু? একেবাৰে নোহোৱাজনেও এখন আছে, কাৰণ বাধ্যতামূলক। চৰকাৰে যি ছিষ্টেম কৰিলে, প্ৰতিজনৰ এতিয়া স্কুলত পঢ়ি থকাৰ শিশুটোকো এটা একাউণ্ট দৰকাৰ হ'ল, হয়নে নহয় বাৰু? গতিকে নিজাকৈ এখন একাউণ্ট আছে বাধ্যতামূলক, কিন্তু তাৰ বাদেও জীৱন নামৰ একাউণ্ট এখন আছে, এখন জন্মৰ লগতে একাউণ্টখন খোলা আছে। এতিয়া ইয়াতে একাউণ্টখন খোলা আছে, এখন ক'ত জানে? সেইখন আছে চিত্ৰগুপ্তৰ হাতত। তাত যদি জমা হৈছে তেতিয়াহ'লে বিপদ আছে। সেইকেইটা ধনটো আপোনাৰ উলিয়াবই লাগিব। আপোনাৰ নামৰ ধন বেলেগে কেতিয়াও উলিয়াব নোৱাৰে। আৰু যদি এখন একাউণ্ট একেবাৰে শূন্য বেলেঞ্চত ৰাখিলে, শূন্য হ'লে প্ৰভু এনেইতো একাউণ্ট ক্ল'জ কৰি দিব। ধনে নাই যদি এইটো একাউণ্ট বছৰ ট্ৰেঞ্জেকশ্যন নাই। আজিকালি কি আমাৰ দুমাহ ৰোৱাৰ লগে লগে KYC লগাই দিব, KYC পিছতে ইত্যাদি ইত্যাদি আহিব। যি নহওক, বছৰ যদি সেইটো একাউণ্টত একোৱেই নাই সোমোৱা, তেতিয়াহ'লে ক্ল'জ কৰি দিব। এই যদি আমাৰ সোমাই আছে জীৱনত কৰা পাপ গ'ল বোলে কেইটামান তাত সোমাই গ'ল, হয়নে? তেতিয়াহ'লে এই হিচাপ কিতাপ হ'ব। এতিয়া হিচাপ কিতাপ চাই দিয়াৰ লগে লগে তেতিয়া যমদূতে যেতিয়া যমলৈ চাই থাকে, যমে যেতিয়া চকু ইঙিতহে দিয়ে, নকয় এওঁক এইটো শাস্তি দিয়া বুলি। কেৱল চকু ইঙিতত কোৱাৰ লগে লগে যেনেকৈ হৰিণাৰ ওপৰত বাঘে জঁপিয়াই পৰা দৰে সেই যমদূতকেইটাই তেতিয়া পাপীজনৰ ওপৰত জঁপিয়াই পৰিব। জঁপিয়াই পৰি তৰ্জন গৰ্জন কৰি এসোপামান শুকান মানে জাবৰ সেইজন পাপীৰ খৰিটোত জপাই দি জুই লগাই দিব। জুই লগাই পুৰি পেলাব, কিন্তু শেষ হৈ নাযায়। বুজি পাইছে? প্ৰভু বাবুল গাম চিংগামটোৰ নিচিনা চুবাই থাকিলে ৰসটো সোৱাদটো পাব, শেষ হৈ নাযায়, পেলাই দিব লাগিব আপুনি। এই যে যিটো যাতনা দে শেষ হৈ নাযায়, ইমান দুখ যন্ত্ৰণা ভোগ কৰাব, পুনৰ শৰীৰটো আকৌ গঠন হৈ যাব। আকৌ মাৰি কাটি শেষ কৰিব, টুকুৰা টুকুৰ কৰি দিব কাটি, আকৌ যোৱা হৈ যাব, পুৰি দিব, ছাই তুলিলে হৈ যাব, চাব শৰীৰটো আকৌ তাৰ দুখ যন্ত্ৰণা ভোগ কৰিয়ে থাকিব লাগিব। এই কথাখিনিকে কৈছে এনেভাৱে খৰি জুই লগাব, পুৰিব, আৰু তাৰপিছত তেওঁ নিজৰ মাংসকে কাটি নিজকে খুৱাব। কোনসকলক খুৱাব জানে? যিসকলে মাংস খাই বেছি ভাল পায়। জয় কৃষ্ণ। বুজি পাইছে? বেছিকে নাখাব। হয়, শাস্ত্ৰতে এৰিবলৈ দিছে, নালাগে বাৰু এৰিবলৈ, খাই থাকক, কমাই খাব। বয়সৰ লগে লগে এৰি দিব। নহ'লে ইয়াক কৈছে কি জানে? নিজৰ মাংস কাটি নিজকে খুৱাব। সেইকাৰণে কৈছে সমস্ত শৰীৰ তাৰ তিন্ন মেৰাই, লগাবে অগণি সিটো পাপী পুৰি যায়, কিয়নো তাৰ মাংস কাটি তাকে খোৱা হয়, জীৱনতে শগুনে টানয় নাৰী ছয়। শগুনকেইটা বৰ ডাঙৰ ডাঙৰ, বহুত ডাঙৰ ডাঙৰ শগুন। তাৰ জীয়াই জীয়াই একদম পেটৰ পৰা নাৰী উলিয়াই খাব আপোনালোকৰ আমাক। হয়, পেটু বাচি খোৱা যদি কাৰোবাৰ অভ্যাস আছে, সাৱধান। জয় কৃষ্ণ। বেয়া নাপাব, প্ৰসংগটো কৈছোঁ আৰু। হয়, কাৰণ শাস্ত্ৰৰ কথা আমি আলোচনা কৰি আছোঁ। গতিকে এয়া নাৰীবোৰ উলিয়াব জীয়াই জীয়াই, আৰু কি কৰিব? বিচা। এতিয়া আমাৰ সৰু এটা ক্ষুদ্ৰমান বিচাই যদি অকণমান ডাকে, কিমান থাকিব নোৱাৰো হয়নে? এলাৰ্জি উঠি যায়। সেইকেইটা বিচাৰ আকৌ মস্ত ডাঙৰ ডাঙৰ। সেই বিচাই ডাকিব, পোকে কামুৰিব, মহে খাব, ডাঙৰ ডাঙৰ মৰ। এনেভাৱে এই শৰীৰটোক যন্ত্ৰণা দিব। এবাৰ শৰীৰটো মৰিব, পুনৰাই জীয়াব। এনেভাৱে কি কৰিব? আকৌ পৰ্বতৰ ওপৰলৈ তুলি নিলে প্ৰহ্লাদক মানে পৰ্বতৰ ওপৰৰ পৰা তলত পেলাই দিয়াৰ দৰে সেই শৰীৰটোক পেলাই দিব। কেতিয়াবা ক'ব গছৰ ওপৰত পৰা দেখা যায়, আগতে দেখিছিলোঁ, কিন্তু যেতিয়া ভকত হোৱা নাছিলোঁ ভয় খাই যাওঁ, চিঞৰি দিওঁ, সেই যাতনা দে। তেনেকৈ পেলাই দিব, কষ্ট পাব, হাত ভৰি ভাঙিব। এনেকৈ কৰি তেওঁ কি কৰিব? হাতীও গছকাব, হাত ভৰি ভাঙিব, পৰ্বতৰ পৰা পেলাব। এনেকৈ তামস্য নৰকত দুখ যন্ত্ৰণা ভোগ কৰাব। এনেভাৱে এই দুখ যন্ত্ৰণা ভোগ কৰি ইয়াতে স্ত্ৰী বা পুৰুষ
কোনো পাৰ্থক্য নাই, সকলো গায়কসকলে ভাবিব পাৰে ইমান সময় সেই বুঢ়াটোৰ কথাহে কৈ আছে হয়, আমাৰ বুঢ়ীকেইজনীৰ কথা কিন্তু নাই দেই ভাগৱতত, ভাবি আছে আৰু এতিয়া কৈছে বুঢ়ীকেইজনীৰ ৰক্ষা নাই। বুঢ়া বুঢ়ী উভয়, পুৰুষ মহিলা উভয় হ'ব। পদত কৈছে তামস্য আদি যত যাতনা আশ্ৰয়, এহি মতে পাপ ফল সবাকো ভুঞ্জয়, স্ত্ৰী বা পুৰুষ যেহি পাতক কৰয়, সেহি যায় দুঘূৰ নৰক ভাগী হয়। বুজি পালে? স্ত্ৰী হওক কিংবা পুৰুষে হওক কাৰো ৰক্ষা নাই। গম পালে? এতিয়া ভাবি আছিলে আমাৰ নাম নাই আৰু ওলাই গ'ল নামটো। আৰে বহীখন খোলাৰ পিছত নাম থাকিবই ন, নাথাকিব নেকি? আপোনালোকৰ এতিয়া 300 কিমান ঘৰ আছে, ৰাইজে যদি এতিয়া ছেক্ৰেটাৰী হাতত বহীখন উলিয়াই এফালৰ পৰা নামকেইটা ওলাই গৈ থাকিব, কাৰ ঘৰ হয়নে বাৰু? ছেক্ৰেটাৰী হিচাপ আছে, গতিকে ইয়াৰ নাম ওলাই গ'ল এতিয়া। যা হওক, সেইকাৰণে কৈছে এনেভাৱে সকলোকে দুখ যন্ত্ৰণা ভোগ কৰাব আৰু স্বৰ্গ নৰক দুয়োকো তাৰ পৰা দেখুৱাব। বুজি পালে? স্বৰ্গ নৰক দেখি থাকিব। কৈছে স্বৰ্গৰ পৰা নৰকখন দেখিব, স্বৰ্গত থকা লোকসকলৰ শান্তি নাই। এই যে নৰকখন ক'ত আছে সেইটো কথা, এটা কথা হ'ল নহয় আকৌ, নৰকৰ কথা আমি পাতাই নাই ন বহু, ক'ত বা আছে নৰকখন, কৈহে আছে নৰক হয়। এতিয়া আমাৰ 7 স্বৰ্গ 7 পাতাল, আমি এতিয়া মধ্যস্থত আছো। 14 ভুৱন বুলি যে কৈছে, মানুহে কয় একে 14 ভুৱন মোক দেখুৱাই দিম বুলি কয়। এতিয়া 14 ভুৱনখন ক'ত আছে বুলি যদি সোধে, সি ক'ব লাগে তোক বুলি ক'ব, আৰু একো ক'ব নোৱাৰে। 14 ভুৱন হৈ সি নিজে নাজানে হয়নে বাবু? 14 ভুৱন ক'ত আছে? এয়া হ'লে 14 ভুৱনৰ হ'লে আমাৰ 7খন স্বৰ্গ 7খন পাতাল, এয়া হ'লে 7 14 প্ৰভু। আমি এতিয়া মাজত আছো, মধ্যস্থত আছো। 7খন স্বৰ্গ হৈছে ভূ মানে পৃথিৱী, ভুৱ চ মহ জন তপ সত্য লোক হ'লে ব্ৰহ্মলোক। ব্ৰহ্মলোকৰ ওপৰত আছে বৈকুণ্ঠ, যিখন নেকি কৃষ্ণৰ নগৰ, ভকতেহে যাব পাৰে, তাত বেলেগে যাব নোৱাৰে। যদি দেৱসমূহ বিশেষ কাৰণতহে যাব পাৰিব, ডাইৰেক্ট যাব নোৱাৰে। তাকো আকৌ ব্ৰহ্মা শিৱক লগত লৈহে যাব পাৰিব, দেৱতাই ডাইৰেক্ট যাব নোৱাৰে। যাওক, এতিয়া আহিল আমাৰ তল অতল বিতল হয়নে, তলাতল সুতল, তল অতল বিতল মহাতল তলাতল, তাৰপিছতে আছে ৰসাতল, পাতাল ৰসাতলে আছে নৰক। তাকে কৈছে ৰসাতলে গ'ল আৰু বুলি কয়, ৰসাতল বা ক'ত আছে তাকো নাজানে। তাৰমানে জানি ল'ব আটাইতকৈ তলৰ যিখন পাতাল সেইখন হৈছে নৰক। তাই এখন দেশ আছে, সেইখনে নৰক বুলিছে সঞ্জীৱনী দেশ। তাৰ ৰজা হ'ল কোন জানে? ধৰ্মৰাজ যম। সেইখন নৰকত যাব লাগে। সেইকাৰণে মানুহে কয় বেয়া কাম কৰিলে এইটো গ'লা, এইটো তললৈ গ'লা, অধপতনে গ'লা। অধ মানে কি? তললৈ গ'ল হয়নে বাৰু? ভাল কাম কৰাটো কয় হওক দে অমুকা হ'লে ওপৰলৈ গৈছে, ওপৰলৈ মানে কি? স্বৰ্গলৈ গৈ আছে, স্বৰ্গৰ ওপৰত আৰু কিবা কিবি আছে, গৈ থাকিব হয়নে? তাত থকা স্থানৰ পৰা ভাল কৰ্ম কৰাটো ওপৰত বুলি কয়, কাৰণ এই জেগাৰ পৰা সি ওপৰলৈ যাব আৰু এই পৃথিৱীত নাথাকে, আহি ভাল জেগা যাব। আৰু বেয়া কাম কৰাটো ইয়াক ওপৰলৈতো নপঠিয়াই, পৃথিৱীৰ পৰা তলত পঠিয়াই থাকিব। এইটো গ'ল আৰু তললৈ গ'ল আৰু গ'ল, তলত নামি গ'ল আৰু। বুজি পাইছে? এয়া আমি জানিব লগা কথা। সেই কৈছে এনেভাৱে সেই স্বৰ্গৰ পৰা নৰকখন দেখা পাই থাকে। স্বৰ্গত যিসকল পুণ্য সঞ্চয় কৰিছে, অলপহে পুণ্য, সেই পুণ্য শেষ হ'লে নৰকত পেলাই দিব। ইয়াত যেতিয়া হুলস্থুল লাগি থাকিব, চিঞৰ বাখৰ লাগি থাকিব, একদম স্বৰ্গত থকা কেইজন শান্তি নাই। হাই আমাৰ এইকেইটা শেষ হোৱাৰ পুণ্য শেষ হোৱাৰ লগে লগে যাবই লাগিব, ৰক্ষাটো নাই। গতিকে সেয়াৰ স্বৰ্গৰ পৰাও নৰকখন দেখা পাই থাকে। সেইকাৰণে কৈছে স্বৰ্গ নৰক দুয়োকো সৈতে দেখা আই, কতো সুখী কতো দুখ প্ৰাণ যায়। আজি কপিল মহাপ্ৰভুৱে দেৱহূতিক কৈছে হে আই, স্বৰ্গ আৰু নৰক দুই ঠাইতে কতোৱে সুখ নাই। সেইকাৰণে চোৱা, কুটুম্ব পুহি আগে পাপ অৰ্জন কৰি তাৰপিছত কি কৰে? অকলেহে যায় হয়নে বাৰু? এতিয়া চাওক, ল'ৰা ছোৱালী পোহপালন দিওঁতে যিটো জীৱনত আমি প্ৰতিজন পিতৃ মাতৃয়ে যি কৰ্ম কৰিলোঁ, পাপ হওক পুণ্য হওক, সেয়া কিন্তু ল'ৰা ছোৱালীয়ে ভোগ কৰিব লগা নহয়। আৰু আমাক পোহপালন দিয়া সময়ত, বৃদ্ধ সময়ত ল'ৰা ছোৱালীয়ে যদি ক'ৰবাত পাপ কৰে পুণ্য কৰে, সেইকণ দুখেও কিন্তু আমাক চুব নোৱাৰে। ইয়াৰ প্ৰমাণ, যিখিনি সময়ত দস্যু ৰত্নাকৰ আছিল, ৰত্নাকৰে তেতিয়াৰ পৃথিৱীত পাপ কৰ্ম কৰিছিল, সকলোকে মাৰি মাৰি ধন সোণবিলাক লৈছিল। সেই সময়ত ব্ৰহ্মা নাৰদে দেখিলে সৰ্বনাশ, এইটো দস্যুৰ পৰা পৃথিৱীত পাপ বিয়পি গ'ল।
গতিকে ইয়াক কিবা এটা ব্যৱস্থা কৰা হওক। সেইদিনাখন ব্ৰহ্মা নাৰদে দুজন সন্যাসীৰ ওপৰত গমন কৰিল সেই পথলৈ। সেইদিনাখন ভগৱন্তৰ কৃপাত সেই পথেৰে অন্য কোনো মনুষ্য যোৱা নাছিল। দস্যু ৰত্নাকৰে এজোপা ওখৰ গছৰ পৰা দেখিছে, বাহ, এই দুজন মস্ত ডাঙৰ ডাঙৰ টোপোলা লৈ আহিছে, আজি ৰক্ষা নাই, আজি মোৰ লাভ হ'ব। আহি পোৱাৰ লগে লগে ব্ৰহ্মা নাৰদক সন্যাসীৰ ওপৰত দেখাৰ লগে লগে সেইজন দস্যু ৰত্নাকৰে গছৰ পৰা নামি হাতৰ মদগৰ লৈ কৈছে, তোমালোকে যি ধন আনিছা মোক দি যোৱা, যদি বাচিব বিচাৰিছা, আৰু যদি নিদিয়া মই মাৰি ল'ম। তেতিয়াৰ সেই ব্ৰহ্মা নাৰদে কৈছিল, হেৰা বাপু, তুমিতো এইবোৰ কাম কৰিছা, বৰ পাপ হৈছে, মই পাপ পুণ্য একো নাজানো বুলি কৈছে। কেৱল বাচিব বিচাৰিছা যদি ধন দিয়া, আৰু যদি নিদিয়া মাৰি কৰি ল'ম। বোলে নহয় নহয়, তুমি আমাক মাৰিলে ধন নাপাবা। বোলে কিয় নাপাম? যেতিয়া তেওঁ হাতৰ মদগৰ দাঙি লৈ মদগৰ নচলা হ'ল। যেনেকৈ ল'লে তেনেকৈ ই আপোনাৰ পুতলা থিয়েটাৰবিলাক চাইছে নহয়, হয়, চুইচ দি আহে। আজিকালি চব টিভি মোবাইল চাই থাকিলে, মোবাইলটো নেট বেয়া হ'লে পিক্সাৰটো ৰৈ যায় যে এনেকৈ, হয়নে বাৰু? ৰৈ গ'ল হাতৰ হাঠিয়া হাততে। তেতিয়া সিচিনা কি হ'ল, মোৰ আজি যে মদগৰ নচলা হ'ল। তেতিয়া লগে লগে ক'লে, বোলে বাপু এটা কথা নহয়, তুমিতো যিমান কৰ্ম কৰিছা সকলো পাপ হৈছে, এইবোৰ পাপৰ ভাগি কোনে হ'ব? বোলে এয়া যি মই ধন নিছোঁ, মোৰ দেউতা মাৰ পৰিবাৰ সকলোৱে ভগাই খাইছোঁ, সকলোৱে হ'ব। বোলে মিছা কথা, তুমি সুধি আহা যোৱাচোন। সেই দস্যুক সুধিব পঠিয়ালে ৰত্নাকক নাৰদ আৰু ব্ৰহ্মাই। সুধিবলৈ গ'ল, দেউতাকক সুধিলে, বোলে পিতৃ, মই যিমান ধন আনি তোমালোকক পোহপালন দিছোঁ, ইয়াতে মোৰ পাপ দুখ হৈছে, এইকণ দুখৰ ভাগি তুমি হ'বা নে নোহোৱা? বোলে নহয় নহয়, তোমাকতো মই সেইটো কৰিব দিয়া নাই, মইতো নোৱাৰিম। কাৰণ চোৱা, যি কালত আছিলা তুমি শিশু, সেই কালত তোমাক, যি কালত আছিলা তুমি শিশু, নাছিল তোমাৰ যৌৱন, সেই কালত কৰিছিলোঁ তোমাক পালন। একে পিতৃ পুত্ৰ ভৰিলোঁ, পুত্ৰ ভৰিলা পিতৃ, হয়নে বাৰু? গতিকে এতিয়া চাওক, বৃদ্ধ হোৱাৰ লগে লগে আমি পুত্ৰ হ'ম, আমাৰ ল'ৰাবিলাক পিতৃ হ'ব, হয়নে বাৰু? চাওক, আমি পুনৰাই কিন্তু শিশুটো পাওঁ, আকৌ শিশু জন্মটো আকৌ পাওঁ শেষত। কেনেকৈ? যেনেকৈ আমি জন্ম হওঁতে শিশু অৱস্থাত নিজে উঠি বহি যাব নোৱাৰোঁ, হয়নে বাৰু? একো কৰিব নোৱাৰোঁ, খাব নোৱাৰোঁ, অন্তিম সময়ত আহিব সেই উঠিব বহিব নোৱাৰোঁতো, খাব নোৱাৰোঁতো, আনে খুৱাই দিব লাগিব, উঠাব বহাব লাগিব, একেই অৱস্থাৰ। সেইকাৰণে প্ৰতিজন যুৱক যুৱতীক আজি ভাগৱতৰ মাধ্যমে আমি এই লাৰু হুৰুঙা গাঁৱত আহ্বান জনাব বিচাৰিছোঁ। কাৰণ সেই যুৱ বন্ধু বান্ধৱীসকল, আপোনালোকে শিশু অৱস্থাত আপোনালোকৰ মা দেউতাহঁতে কোলাই বকচাই লৈ গু মুঠ ধুৱাই খুব সযতনে ৰাখি ডাঙৰ দীঘল কৰিলে। গতিকে আপোনালোকৰ পিতৃ মাতৃও বৃদ্ধ হোৱা সময়ত আপোনালোকে কিন্তু অনাদৰ নকৰিব, এইকণ কিন্তু আপোনালোকে কৰিব। কাৰণ কৈছে, পিতৃ মাতৃ ধাৰ জীৱনত কেতিয়াও পৰিশোধ কৰিব নোৱাৰে জীয়াই থকালৈ। সেইকাৰণে মৃত হোৱাৰ পিছতো পিতৃ মাতৃ বাৰ্ষিক পুত্ৰ পৰিয়ালে কিয় পতা যায়? কাৰণ পিতৃ মাতৃৰ ধাৰ পৰিশোধ কৰা যায়। এয়া হৈছে গুৰু ঋণ। আমাৰ প্ৰধান গুৰু হৈছে পিতৃ মাতৃ। গতিকে আমি আহ্বান জনাইছোঁ, সেই সময়টো আকৌ নিজৰ এদিন আহিব, হয়নে বাৰু? এয়া কৈছে বোলে, পুহমহীয়া যা এবাৰ নাহে, বছৰে বছৰে আহে। আজি যদি মই মোৰ পিতৃ মাতৃক, হয়নে বাৰু, মোৰ শাহু শহুক অনাদৰ কৰিছোঁ, তেনেহ'লে জানি ল'ব, ময়োতো এদিন কাৰোবাৰ শাহু শহু হ'ম, ময়োতো এদিন কাৰোবাৰ পিতৃ মাতৃ হ'ম। ৰক্ষা কিন্তু নাই, হয়নে বাৰু? গতিকে এদিন যদি মই কাৰোবাক দুখ দিছোঁ, মোক দুখ দিবলৈ কোনোবা আহি আছে। মই যদি মোৰ পিতৃ মাতৃক দেৱজ্ঞান কৰিছোঁ, গুৰু হিচাপে শুশ্ৰূষা কৰিছোঁ, তেনেহ'লে মোৰ ল'ৰা ছোৱালীও তাতোকৈ ভালদৰে কৰিব। মই যদি পিতৃ মাতৃক বেয়াকৈ এটা শব্দ কৰিছোঁ, কিন্তু মোৰ পুত্ৰই এদিন কিন্তু মোৰ হাত উঠাই দিব। এইটো আমি কোৱা নাই, বেদসন্মত কথা। গতিকে যোনে যি দিব তাক কিন্তু সি ঘূৰাই পাব, দুদিন আগ আৰু পিছ। লগে লগে সেই ৰত্নাকৰ স্তম্ভিত হৈ গ'ল। মাতৃক সুধিলে, হে মা, যে তুমি এই ভাল ল'বা নে নোলোৱা? বোলে বোপাই মই নোৱাৰিম নহয়, 10 মাহ 10 দিনে গৰ্ভভাৰ পালন কৰি তোমাক ডাঙৰ দীঘল কৰিলোঁ, গু মুঠ ধুৱাই, কোনখন বিধানত আছে মই তোমাক ভাল হ'ব লাগিব বুলি? সেইবাৰ নিজৰ ভাইজাৰ ওচৰলৈ গ'ল। ভাইজাক ক'লে, বোলে পিয়ে,
মোৰ এই পাপৰ ভাৰ তুমি ল'বা নে নোলোৱা বোলে শাস্ত্ৰ বিধানত নাই স্বামী সেৱা কৰা কাৰ্য মোৰ ভাৰ্যাৰ স্বামীক তুমি ভাৰ্যাক তুমি কেনেধৰণে পোহা সেইটো তোমাৰ কথা তোমাক মই কেনেভাৱে সেৱা শুশ্ৰূষা কৰিব লাগে ৰন্ধা বঢ়া কাপোৰ কানি ধোৱা নবহো ক'ৰবালৈ যাব খুৱাই বোৱাই উৱাই পিন্ধাই কেনেভাৱে পঠিয়াব লাগে সেইটো ভাৰ্যাৰ দায়িত্ব কিন্তু স্বামীয়ে কেনেকৈ আনি ভাৰ্যাক পোহে সেইটো ভাৰ্যাৰ দায়িত্ব কি কয় স্বামীৰ দায়িত্ব এয়া মোৰ পাপৰ ভাগি মোৰ হ'ব লগা নাই লগে লগে হাতৰ মদঘ মাৰি লৈ আধা মৰা হৈ গ'ল পিছত চেতন পাই ঘূৰি আহি বৰমা নাৰদক সোধে বৰমা নাৰদে তেতিয়া কৈছিল বোলে এতিয়া বুজি পালা সেই কথাটোকে কৈ আছে আমাক যে পাপ কৰিলে যোনে কৰিব সি ভুগিব লাগিব সেইকাৰণে হিন্দীত এটা শব্দ কৈছে জেচা কৰ্ণা এচা ভৰণা যোনে যি কৰিব সি ভুগিবই লাগিব সেইকাৰণে গীতাটো অৰ্জুনক কৃষ্ণই কৈছিল হে অৰ্জুন কাৰো কৰ্মৰ ওপৰত হাত দিয়া অধিকাৰ মোৰ নাই যোনে যি কৰ্ম কৰিব সি সেই ফল পাব হয়নে প্ৰভু কোনোবাই যদি টেঙা পুলি ৰুই তাৰপৰা মিঠাই খাম বুলি ভাবিছে হ'বনে বাৰু যোনে যি পুলি ৰুইছে তাৰ ফলহে পাব হয়নে বুজি পাইছে আৰু বেলেগলৈ নাযাওঁ আৰু বেলেগ এটা কথা কৈছোঁ আপোনালোক বুজি পাই গৈছে যাওক সেয়ে কৈছে শেষত কৈছে এনেভাৱে পথৰ সম্বল হ'ব কেৱল পাপ আৰু পুণ্য কেৱল অধৰ্ম কৰি কুটুম্ব পোহাৰ ফলত শেষত এই কৈছে আমি এনেভাৱে এই পাপ জন্ম কৰ্ম ভোগ কৰি তাৰপিছত আহি পৃথিৱীত পোক পৰুৱা পৰা ধৰি তৃণ বৃক্ষৰ পৰা আদি কৰি মাছ কাছৰ পৰা জন্ম লৈ লৈ 84 লক্ষ য়োনি ভ্ৰমণ কৰি অৱশেষত এই যে আমি যে কৈছিলোঁ এপুৱাৰ পুণ্য সেই পুণ্যকণৰ দ্বাৰা পুনৰ মনুষ্য জন্ম পাম যা গুৰু সমস্ত মাতৃ সমস্ত এইখিনিতে অকণমান উপদেশ দিছে উপদেশ অকণমান শুনা ন ৰাম শুনিলা নৰনাৰীয়ে জীৱ আমি হব এই দুখে ফুৰবাৰ আমেটা কটৰিবাক কৰি পাই সাধু সংগে নাম নাম গায়ক এরাম তেবে যম যাতনানি কারো পরি হরি বিষ্ণুর ভুবনে চলি যাইবার অঙ্গ হে প্রভু কৃপাময়ী অধম শরণর দাস কৰি বাপ ধৰি নিকাৰ ভোগ দিয়াবই ফুৰ সংসাৰত যত দুখ পাইলো তজু চৰণে বেগত অৰুণ চৰণ যেন আমি এহুৱেহি অনুগ্ৰহ কৰিও সাধু সংগে কহলে মুখে ৰোকত জনাব সমস্যাৰ লোকে ডাকি গোলাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম
এতিয়া আমাক কবি গোপাল চৰণ দিজে এইখিনিতে উপদেশ দিছে। হে নৰনাৰীসকল, সকলোৱে শুনা যে আমি সকলোৱে এনেভাৱে বাৰে বাৰে জন্ম মৃত্যু চক্ৰত ভমি আহিছোঁ। আমি যে 84 লক্ষ ৰণী সকলো জন্মই পাই আছোঁ। যিমান জীৱ আছে পৃথিৱীত সকলো জীৱৰ আমি জন্ম লাভ কৰি শেষত মনুষ্য জন্ম পাইছোঁ। কত ভাগ্য ফলতহে পাইছোঁ। সেইকাৰণে কৈছে ইয়াৰ উপায় হ'ল সাধু সংগ ৰাম নাম গাই এই জন্মটো সাফল কৰিব লাগে। সেইকাৰণে কৈছে চাৰিও সংযোগ কোটি কল্পেও নেপায়, সপোনৰ নিধি যেন হাততে হেৰায়। আমি 4টা বস্তু পাইছোঁ কত ভাগ্য ফলত। 1 নম্বৰ হৈছে কলি যুগ, যুগৰ ভিতৰত শ্ৰেষ্ঠ যুগ, 4 যুগৰ ভিতৰত। 2 নম্বৰত কৈছে ভাৰতবৰ্ষ, ভাৰতত জন্ম পাইছোঁ। 3 নম্বৰত কৈছে হৰিনাম, হৰিনাম পালোঁ। 4 নম্বৰত কৈছে দেৱৰ দুৰ্লভ নৰতনু অনুপাম। কোনটো ভাগ্যত পাই আজি গোপাল চৰণ দিজে সেইজন ভগৱন্ত চৰণত দাগ হৈ সেৱাৰ কৰিছে, আমাক সমস্তকো কৰিবলৈ উপদেশ দিছে যে হে প্ৰভু এনেভাৱে এই সংসাৰত কিমান দুখ যন্ত্ৰণা ভোগ কৰিছোঁ, পুনৰাই এই দুখ যন্ত্ৰণা ভোগ কৰিব নিবিচাৰোঁ, আৰু যাতে তোমাৰ অৰুণ চৰণ পাহৰি নাযাওঁ এইকণ তুমি মোক কৃপাৰ কৰা। এভু এহি অনুগ্ৰহ কৰিও স্বামী, এইকণে তুমি মোক অনুগ্ৰহ কৰা যে আমাক অনুগ্ৰহ লাগিব। সেইকাৰণে কৈছে আমি নৱগ্ৰহৰ ভিতৰত আছোঁ, হয়নে প্ৰভু? এতিয়া আমি আৰু এটা গ্ৰহ কিন্তু পাব লাগিব। নৱগ্ৰহৰ ভিতৰত থাকিলেও আমি জীৱ মুক্তি নহ'ব, জীৱন ধন্য নহ'ব, আৰু এটা গ্ৰহ লাগিব। এই ইতিমধ্যে কৈ গ'ল, সেইটো হৈছে অনুগ্ৰহ, হয়নে বাৰু? হে কৃষ্ণ স্বামী তজু পাৱে আবি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেশে প্ৰভু এৰাওঁ। ভগৱন্ত যদি অনুগ্ৰহ নকৰে মায়াটো কেতিয়াও আমি এৰি যাব নোৱাৰোঁ। সেই শেষত কৈছে সাধু সংগত থাকি কৰ্ণপথে নাম শুনা, মুখে ভগৱন্ত নাম লোৱা, আৰু এনেভাৱে সমাজত থাকি সকলোকে উচ্চ স্বৰে ৰাম নাম ল'বলৈ দিছে।